নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত নতুনকৈ আত্মপ্ৰকাশ ঘটা সামাজিক সাংস্কৃতিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক পুনৰ জনাইছোঁ আন্তৰিক স্বাগতম। আপোনালোকে জানে যে আমাৰ অদম্যৰ মজিয়াত আমাৰ নতুনকৈ প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ কিছু চিন্তাত আমি এনে কিছুমান ব্যক্তিক নিমন্ত্ৰিত কৰি আনো আমাৰ অতিথি হিচাপে, যিসকল ব্যক্তিয়ে নিজৰ নিজৰ পৃথিৱীত তেওঁলোকৰ সক্ৰিয় কৰ্মৰাজিৰ মাজেৰে সমাজত যথেষ্টখিনি দিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ যি কৰ্মৰাজিৰ লগতে বৰ্তমান সময় পৰিস্থিতিৰ ওপৰত আমাৰ কিছু আলাপ আৰু কিছু চিন্তা এই শিতানলৈ আমি আজি নিমন্ত্ৰিত কৰি আনিছোঁ অসমৰ এজন বিশিষ্ট পুথি চিত্ৰশিল্পী সুজিত দাস ডাঙৰীয়াক। আমি সুজিত দাস ডাঙৰীয়াক স্বাগতম জনাইছোঁ। সুজিত দাস নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ যে অতি ব্যস্ততাৰ মাজতো আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মজিয়াত উপস্থিত হ'লহি। সি যি কি নহওক সুজিত দাস, আপোনাৰ বিষয়ে আমি ৰাইজক পৰ্যায়ক্ৰমে জনাই যাম আপোনাৰ কৰ্মৰাজিৰ বিষয়ে, কিন্তু পোনপ্ৰথমতে আপোনাৰ মুখেৰে আমাৰ যদি শ্ৰোতা ৰাইজে আপোনাৰ অলপ সম্যক পৰিচয়খিনি গম পায় ভাল লাগিব। মোৰ নাম সুজিত দাস আৰু মই নগৰ এখন আৰ্ট গেলেৰী মিউজিয়াম এটা আছে আমাৰ আৰ্ট ভিলেজ নামেৰে, তো সেই আৰ্ট গেলেৰী বা মিউজিয়ামখন আমি চলাই আছোঁ। তাত ডাইৰেক্টৰ হিচাপে মই কাম কৰি আছোঁ আৰু মোৰ মাতৃ শ্ৰীমতী ক্ষমা দাস আৰু পিতৃ শ্ৰীযুত কামাখ্যা চন্দ্ৰ দাস। আচ্ছা সুজিত দাস, আপোনাৰ শৈশৱকালটোৰ বিষয়ে অলপ ক'ব নেকি? শৈশৱ আপুনি কেনেকৈ আৰম্ভ কৰিছিল, ক'ত পঢ়া শুনা কৰিছিল, কিদৰে এই আৰ্টৰ প্ৰতি আপোনাৰ ইণ্টাৰেষ্ট বাঢ়িল, কি কথা? আচলতে সৰু থাকোঁতে আমাৰ আইতাই বিভিন্ন কাহিনীবোৰ কৈছিলে। মোৰ দেউতাই সৰুকৈ এটা পাণ দোকান আছিলে দেউতাৰ। আচ্ছা। দেউতাই সেই পাণ দোকানত মোক মানে কোচত বহাই লৈ ৰজা ৰাণী, দৈত্য দানৱ, পৰী গল্প এনেকৈ বিভিন্ন গল্পবোৰ কৈছিল। তাৰ পৰাই মই ভাবোঁ মোৰ শৈল্পিক জগতলৈ, মোৰ কল্পনাৰ জগতলৈ মোৰ যিটো উৰা মাৰা বুলি কয় চিন্তাধাৰা, মোৰ শিল্পকলাৰ প্ৰতি এটা ৰুচিবোধ জন্মিছিলে হয়তোবা। দেউতাৰ কোলাতে জন্মিছিল? হয়, দেউতাৰ কোলাতে সেইবোৰ বিভিন্ন বুঢ়ীয়া সাধু কথা বিভিন্ন ধৰণৰ সাধু কৈছিলে দেউতাই। সেই দোকানত এটা আইনা আছিলে, সেই আইনাৰ সন্মুখত চাই মই কিছুমান মানে এনেই সৰুতে শিশুকালত যিটো ভাওনা কৰি থকাৰ নিচিনা সেইবোৰ মোৰ মনত পৰে। সেই আইনা মোৰ এতিয়াও আছে। অসমৰ শ্ৰদ্ধাৰ যিজন প্ৰখ্যাত শিল্পী প্ৰণৱ বৰুৱা ছাৰৰ তত্ত্বাৱধানতে এই ৰূপৰং স্কুল অফ ড্ৰয়িং এণ্ড পেইণ্টিং 1982ত আৰম্ভণি হৈছিলে। তো ৰূপৰং স্কুল অফ ড্ৰয়িং এণ্ড পেইণ্টিঙত মায়ে মোক নাম লগাই দিছিলে আৰু তাতে মোক হাতত ধৰি পেলাই মায়ে প্ৰতি দেওবাৰে আৰ্ট স্কুললৈ লৈ যায়। তো ছাৰৰ তত্ত্বাৱধানতেই মই শিল্পকলা জগতত প্ৰৱেশ ঘটিল। হয়, তো এই এজন অসমৰ এনেকুৱা এজন বিখ্যাত ব্যক্তি, তেখেতৰ ব্যক্তিত্বই বেলেগ। হয় হয়, প্ৰণৱ বৰুৱা যে গুৰু হিচাপে মই পাই আমি ছবিৰ জগতলৈ অহাৰ কথাটো চিন্তা কৰিব পাৰিছিলোঁ, কাৰণ নগাঁৱত তেনেকুৱা এক ছবিৰ পৰিৱেশ হয়তোবা নাছিলে আগতে। মানে আপুনি যদি অসমৰ চিত্ৰকলাৰ কথা ক'বলৈ যায়, আমাৰ প্ৰথমজন অসমৰ চিত্ৰশিল্পী চিত্ৰলেখা, মহাভাৰতৰ যুগৰ কথা। পিছৰ পৰ্যায়ত আমাৰ গুৰুজনা শংকৰদেৱৰ কথা ক'ব লাগিব, সাত বৈকুণ্ঠৰ পথ আঁকিছিল হয়। পিছলৈ অসমৰ এটা সময়ত প্ৰতাপ বৰুৱা, জগত সিং কছাৰী, সুৰেণ বৰদলৈ, মুক্তানাথ বৰদলৈ এনেকৈ কিছু শিল্পী আছিলে। কলিকতা গভৰ্ণমেণ্ট আৰ্ট কলেজত পঢ়িবলৈ গৈছিল তেওঁলোক, আৰু শিক্ষা সমাপন কৰি তেওঁলোক যেতিয়া অসমলৈ ঘূৰি আহিছিলে, প্ৰতাপ বৰুৱা অসমৰ প্ৰথম যি জয়মতী চিনেমাৰ সহযোগী কেমেৰা পাৰ্চন আছিলে। আচ্ছা আচ্ছা। আৰু বহুত
তেখেতে পোষ্টাৰ আঁকিছিলে প্ৰতাপ বৰুৱা আৰু তেখেতৰ ভনীয়েক আছিলে প্ৰজ্ঞা বৰুৱা প্ৰজ্ঞা দাস বৰুৱা তেখেতটো ছবি আঁকিছিলে আৰু সুৰেণ বৰদলৈ জীয়েক হেমাংগিনী বৰদলৈ তেখেতেও ছবি আঁকিছিলে এই মানে ঘৰত পৰিৱেশ এটা থকাৰ কাৰণে ছবি আঁকাৰ পৰম্পৰা এটা জন্মিছিলে আৰু অসমত প্ৰথম আৰ্ট কলেজ যিখন প্ৰথম স্কুল আছিলে সেই স্কুলৰ আৰম্ভণি কৰিছিলে জীৱেশ্বৰ বৰুৱাই আচ্ছা আচ্ছা পিছলৈ এইটো বৰ্তমান গুৱাহাটী গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট আৰু আমাৰ অসমত যদি আপুনি গোটেই অসমত চাই নলবাৰীত আদ্য শৰ্মা আমাৰ যোৰহাটত মাধৱ বৈশ্য তেনেকৈ তেজপুৰত লম্বোধৰ হাজৰিকা সুভা ব্ৰহ্ম বেণু মিশ্ৰ নীলপৱন বৰুৱা গুৱাহাটীত এনেকৈ আমাৰ নগাঁও যদি চাবলৈ যায় নগাঁৱত প্ৰণৱ বৰুৱা ছাৰ আছিলে প্ৰণৱ বৰুৱা ছাৰৰ আগতো কেইজনমান শিল্পী অসমত ধৰক কাম কৰিছিলে যেনেকৈ আমাৰ টিকেন্দ্ৰজিৎ শইকীয়াৰ দেউতাক তেখেত আমাৰ তেখেতে ছবি আঁকিছিলে কলিকতা স্কুলৰ পৰা পঢ়ি আহিছিলে তাৰপিছত তেখেতৰ লগে লগে আমাৰ নগাঁৱত এই নগাঁও বেংগলী হায়াৰ ছেকেণ্ডেৰী স্কুলত এজন শিক্ষক আছিলে তেখেতে আমাৰ বহুতজনক ছবি অঁকা শিকাইছিলে আমাৰ যেনেকৈ গোপাল প্ৰধান তাৰপিছত আমাৰ কিৰণ শংকৰ ৰায় অচিত পাল এনেকৈ যিসকল শিল্পী আছে তেওঁলোকে সুধীৰ সেন তেখেতৰ নাম সুধীৰ সেনৰ পৰা ছবি আঁকা শিক্ষা লৈছিলে প্ৰথম আৰু পিছৰ পৰ্যায়ত তেখেতলোকো আঁকি গৈ আছিলে কিন্তু প্ৰণৱ বৰুৱা ছাৰে এই স্কুল খোলাৰ যিটো কাম প্ৰথম কল্লোল স্কুল অফ ড্ৰয়িং এণ্ড পেইণ্টিং খুলিছিলে প্ৰণৱ বৰুৱা ছাৰে সম্ভৱতঃ 76ত স্কুলখন খোলা হৈছিলে 72 মানত কল্লোল সাংস্কৃতিক গোষ্ঠী আৰু 76ত হয়তোবা কল্লোল চিত্ৰাংকন বিদ্যালয় আৰু পিছলৈ ৰূপৰং চিত্ৰাংকন বিদ্যালয় খুলিছিলে ITI তো তাতে মই এজন ছাত্ৰ হিচাপে যোগদান কৰিছিলোঁ আপুনি আপোনাৰ ধৰক মানে শৈশৱৰ লগতে সমসাময়িকভাৱে এটা আমাক আভাস দিলে যে অসমৰ সেই সময়ত কোন কোন চিত্ৰশিল্পীয়ে মানে কাম আৰম্ভ কৰিছিল বা তেওঁলোক আছিল আপোনাৰ শৈশৱকালটো নগাঁৱতে অতিবাহিত হ'ল নহয় জানো পঢ়া শুনা স্কুলিং চব ইয়াতে হয় হয় তাৰপিছত আপুনি কেনেদৰে আগবাঢ়িলে ধৰক কলেজত বা হেৰিত একচুৱেলি ৰূপৰং স্কুল অফ ড্ৰয়িং এণ্ড পেইণ্টিঙৰ পৰা মই চিত্ৰকলা জগতৰ যিটো খোজ দিলোঁ আৰু অসমৰ এজন আবৃত্তি শিল্পী গোলাপ চন্দ্ৰ বৰা ছাৰৰ নেতৃত্বতে সৰ্বভাৰতীয় সংগীত সংস্কৃতি পৰিষদ কলিকতাৰ তেওঁলোকে ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটি আৰু কেইবাখন ইউনিভাৰ্চিটি ৰিকগনাইজেশ্যন আছে গতিকে তেখেতলোকৰ তত্ত্বাৱধানত চলি থকা আমাৰ স্কুলবোৰত গোটেই ভাৰতবৰ্ষত আছে আৰু বিশ্বৰ বিভিন্ন জেগাতে আছে আমাৰ চেণ্টাৰ আছে বেলজিয়াম তাৰপিছতে নেদাৰলেণ্ড এনেকৈ ডুবাইত আছে আমেৰিকাতো আছে আমাৰ বহুত চেণ্টাৰ চলি থাকে তাতে ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে তো আমাৰ ইয়াতো 1999 চনত আমি জ্যোতি চিত্ৰাংকন বিদ্যালয় বুলি এখনি ছবি অঁকাৰ স্কুল আৰম্ভণি কৰিলোঁ 25 বছৰ সম্পূৰ্ণ হ'ল স্কুলৰ বৰ্তমান 26 বছৰত ভৰি দিছে স্কুলখনে আৰু মই তাৰ নেতৃত্ব লৈ আছোঁ এজ এ প্ৰিন্সিপাল আৰু আমাৰ এই স্কুলৰ পৰা বহুত ছাত্ৰ ছাত্ৰী ইতিমধ্যে গভৰ্ণমেণ্ট আৰ্ট কলেজত যাবলৈ সুবিধা পাইছে আচ্ছা মই এইখিনিতে ইণ্টাৰাপ্ট কৰিছোঁ এইখিনি বিষয়ে আমি আকৌ বিস্তৃতভাৱে আলোচনা কৰিমেই এই যে আপুনি ধৰক শৈশৱকাল অতিবাহিত কৰি প্ৰণৱ বৰুৱা ছাৰৰ তত্ত্বাৱধানত আগবাঢ়ি গ'ল যোৱাৰ পিছত আপুনি আপোনাৰ এনেই আৰু আনুষ্ঠানিক তেনেকুৱা চিত্ৰশিল্পীৰ প্ৰশিক্ষণ বাহিৰত কিবা আপুনি গ্ৰহণ কৰিছিল নেকি সেই সমস্যাৰ কথা কৈছোঁ নহয় একচুৱেলি আমাৰ পৰিৱেশটো তেনেকুৱা নাছিলে আমাৰ যিখন ঘৰৰ পৰা মই ওলাই আহিছোঁ এইখন ঘৰত মানে আপোনাৰ দৰিদ্ৰতাই বিৰাট মানে এটা প্ৰভাৱ বিস্তাৰ কৰিছিলে বুজিছোঁ মোৰ দেউতাৰ ক্ষেত্ৰত দেউতাৰ এখন চাইকেলৰ ষ্টেণ্ড আছিলে দেউতাৰ তেনেকুৱা আৰ্নিং চ'ৰ্চটো তেনেকুৱা নাছিলে মায়েও সেই কাপোৰ চাপোৰ চিলি কৰিছিলে মানুহৰ তো আমাৰ মানে পৰিৱেশটো মানে বাহিৰত গৈ পেলাই থকা বাহিৰত গৈ পেলাই কাম কৰা আৰু একমাত্ৰ ল'ৰা হোৱাৰ কাৰণে এক্সট্ৰা প্ৰেছাৰ যেতিয়া মই মাধ্যমিক
শেষ কৰিলোঁ তেতিয়া মই কথা বুজি পাইছিলোঁ যিহেতু আমাৰ বিভিন্ন কাৰণত আমাৰ কিছু সম্পত্তি বিক্ৰী কৰি দিবলগীয়া হৈছিলে সেইবোৰ আমি দেখিছোঁ আৰু দেখি পেলাই মই ফিল কৰিছোঁ যে আমি কিছুমান কাম নিজে কৰিব লাগিব আমি যদি ওলাই যাওঁ তেতিয়াহ'লে ঘৰখনৰ কথা চিন্তা কৰি আমি ইয়াতে থাকিলোঁ আৰু এটা কথা চিন্তা কৰিছোঁ যে আমি যদিও যাব পৰা নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক বাহিৰলৈ আৰ্ট কলেজত পঠাম তেওঁলোকে প্ৰতিষ্ঠা হ'লে আমি নিজৰ প্ৰতিষ্ঠা বুলি ভাবি ল'লোঁ আচ্ছা এইখিনিতে মই এটা কথা সুধোঁ মই ধৰা প্ৰথম অৱস্থাত আৰম্ভণিটো আপুনি যে কাৰ্টুনিষ্ট হিচাপে আৰম্ভ কৰিছিল মই যিমান দূৰ নহয় জানো অকণমান মানে পেছাগতভাৱে আপুনি অমৰ চিত্ৰ কথাৰ পৰা আৰম্ভ কৰি কলংপাৰাৰ পৰাই সম্ভৱ আমাৰ নগৰ বাতৰি কাকতখনৰ পৰা আৰম্ভ কৰি অমৰ চিত্ৰ কথাৰ পৰা আৰম্ভ কৰি অন্যান্য আপুনি বহুতখিনি আপুনি কমিক্সত আপুনি হেৰি কৰিছে এই সম্পৰ্কে অকণমান বিস্তৰভাৱে বিতংভাৱে অলপ জনাওকচোন আমাৰ শ্ৰোতা দৰ্শক ৰাইজে জানিব বিচাৰিব অমৰ চিত্ৰ কথা নহয় মই টিংকলত কৰিছোঁ টিংকল এখন বিখ্যাত কমিক্স তাৰপিছতে অসমৰ প্ৰথম ব্যংগধৰ্মী আলোচনী অবিকলত এজ এ কাৰ্টুনিষ্ট মই 99 2000 এনেকৈ 2001 এনেকৈ সময়ত কৰিছোঁ আৰু লগে লগে মই 1999 সেইটো আপোনাৰ মানে পেছাগতভাৱে আপুনি আৰম্ভ কৰিছে আৰু তেতিয়া মই মানে স্কুলত যেতিয়া পঢ়োঁ তেতিয়া মই বুজি পাইছোঁ যদি আৰ্নিং চ'ৰ্চ তেতিয়াৰ পৰা যদি কামত নালাগে ভৱিষ্যতটো বেয়া হ'ব গতিকে মই ছবি আঁকাৰ কাম তেতিয়াই বিভিন্ন কমাৰ্চিয়েলি কামবোৰ আৰম্ভ কৰি দিলোঁ মই 97 মানতে অসমৰ এগৰাকী লিখিকা হিৰণ্যময়ী বৰুৱা তেখেতৰ কিতাপৰ মই বেটুপাত আঁকিছিলোঁ তেতিয়া মোৰ আৰম্ভণি আৰু 95 মানতে তেতিয়া প্ৰণৱ বৰুৱা ছাৰে আমাক মানে ছবি আঁকা শিকাওঁতে অসমৰ পুথিচিত্ৰ সম্পৰ্কে জ্ঞান দিছিলে আৰু চিত্ৰ ভাগৱত পুথিখন মোক দেখুৱাইছিলে তো চিত্ৰ ভাগৱত পুথিখন চাই পেলাই মই আকৰ্ষিত হৈছিলোঁ আৰু ছাৰে দুখন ছবি মোক আঁকিব দিছিলে সেই সময়তে কালি দমনৰ ছবি আৰু এই বিদ্যাধৰে এই মৃদংগ বজাইছে অপ্সৰা নৃত্য কৰিছে এনেকুৱা ধৰণৰ ছবি এখন আঁকিব দিছে আৰু তেনেকুৱা সেই চিত্ৰ দেখি পেলাই মই ভাবিছিলোঁ খুব সুন্দৰ ছবি কিন্তু মই প্ৰথম মানে এই ছবিকে মই মোৰ জীৱনৰ পিছৰ পৰ্যায়ত মোৰ লক্ষ্য হিচাপে বাছি ল'ম বুলি তেতিয়া একদম নিশ্চিত হোৱা নাছিলোঁ প্ৰথমে কাৰণ এই ধাৰাক নগাঁৱত মানে কাম কৰি গৈ থকা শিল্পী নাছিলে সেই সময়ত বা আমি দেখাও নাছিলে এনেকুৱা শিল্পক লৈ পেলাই যে কাম কৰিব পাৰি তেনে সময়তে মই প্ৰথমতে কাৰ্টুনৰ কাম আৰম্ভ কৰিলোঁ কলংপাৰ কাকত বলেন বৰা শ্ৰদ্ধাৰ বলেন বৰা তেখেত নাই হয় তেখেতৰ যিখন কাকত আছিলে কলংপাৰ তাতে মই এজ এ কাৰ্টুনিষ্ট কাম কৰিবলৈ ল'লোঁ তাৰপিছতে ফ্ৰগমেন বুলি অসমৰ এখন মানে প্ৰথম তেজপুৰ ইউনিভাৰ্চিটিত মাজত মানে ইয়াক লৈ পেলাই আলোচনা হৈছিলে তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক গৱেষণাৰ কামো দায়িত্ব দিছিলে তেতিয়া গম পালোঁ মই বনোৱা ফ্ৰগমেন অসমৰ প্ৰথম কমিক্স ছুপাৰ হিৰো তো 99ৰ পৰা মানে বিংশ শতিকাৰ যিখিনি আগৰ যিখিনি মানে বিংশ শতিকাৰ ভিতৰত যিখিনি পেইণ্টিংছ আছে তাৰ ভিতৰত একবিংশ শতিকাক ধৰা নাই তেওঁলোকে যেহেতু মই 99ৰ পৰা তাতে কাম কৰিছিলোঁ গতিকে সেই কাৰণে মোৰ সেই ফ্ৰগমেন কথাচিত্ৰ প্ৰথম কমিক্স কেৰেক্টাৰ হিচাপে ছুপাৰ হিৰো হিচাপে অসমৰ তেজপুৰ ইউনিভাৰ্চিটিৰ গৱেষণাত মানে প্ৰকাশ পাইছে স্থান লাভ কৰিলে মানে নহয় জানো এতিয়া আছে কি যি কাৰ্টুনিষ্ট বা কমিক্সত কাম কৰাৰ উপৰিও বিভিন্ন ধৰণৰ কিতাপত মোৰ বোধেৰে প্ৰায় 2000-3000 মানৰ ওপৰত চাই কিতাপত বা তাতকৈ বেছি হ'ব নেকি হয় মই 3000 ওপৰত 3500 মান কিতাপৰ কাভাৰ ইলাষ্ট্ৰেশ্যন বৰদৈচিলা বসন্ত উৎসৱ ভাওনা মহোৎসৱ ভোগালী উৎসৱ আদিকে ধৰি আপোনাৰ আমাৰ পয়াগ শইকীয়া আমাৰ মহিম বৰা ছাৰ আমাৰ নগাৰ যিখিনি
বিশিষ্ট কবি বা সাহিত্যিক আছে প্ৰায় সকলোৰ কাৰণে প্ৰকাশন পৰিষদ ভৱানী প্ৰেছ এণ্ড পাব্লিকেশ্যনৰ লগত কাম কৰিছোঁ শিশু সাহিত্য ন্যাসৰ লগত কাম কৰিছোঁ অসম প্ৰকাশন পৰিষদৰ কেইবাখনো কিতাপ মই বাহিৰৰ কেলকাতাৰ পৰাও আহে দিল্লীৰ পৰাও মই আহে তেওঁলোকে পঠাই মই সাহিত্য একাডেমী বঁটাও পাইছে মই আঁকা কিতাপৰ কাভাৰ তেনেকুৱা কিতাপে পাইছে তাৰ লগে লগে সেই বেটুপাতখনৰ কাৰণেও বহুতে মোক শুভেচ্ছা জ্ঞাপন কৰিছে তো তাৰ লগে লগে আমাৰ নগাঁও বুলি পেপাৰ আছিলে সাপ্তাহিক পেপাৰ তাতেও কাম কৰিলোঁ প্ৰায় 10 বছৰমান তাতে কৰিলোঁ ৰংমন বুলি কমিক্স এখন প্ৰণয় বৰদলৈ আমাৰ বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ সম্পাদনা কৰা তাতে প্ৰায় 11 বছৰ কাম কৰিলোঁ বুঢ়িয়াইৰ সাধু 32 পুতলাৰ সাধু জনজাতীয় সাধু এইবোৰ ৰাখি গৈছোঁ এইবিলাক কিন্তু ছবিবিলাক আমি দেখিছিলোঁ যদিও যে সেই ছবিবিলাক যে আপুনি আঁকিছিল সেইটো কিন্তু আমাৰ মানে মোৰ লগতে কিজানি আৰু বহুত দৰ্শক শ্ৰোতাবৃন্দে আজিহে চাগে গম পাব যে সেইসকল যিসকল কমিক্স কেৰেক্টাৰ আছিল আমি আগতে পঢ়িছিলোঁ বা এতিয়াও আমি চাওঁ ল'ৰা ছোৱালীক দেখুৱাওঁ সেইবোৰ আচলতে স্ৰষ্টা আমাৰ সুজিত দাস আমাৰ আজি বিশিষ্ট অতিথি এতিয়া কথা হৈছে কি আপুনি ধৰক যিটো এতিয়া সাম্প্ৰতিক যুগ যিহেতু অকণমান ইলেক্ট্ৰনিক যুগত অলপ পৰিৱৰ্তনশীল হৈছে নহয় জানো যে আপুনি এতিয়া কি দেখিছে যে কিতাপৰ প্ৰতি বা কিতাপ বেটুপাত আৰু বৰ্তমান ইলেক্ট্ৰনিক মিডিয়া ইলেক্ট্ৰনিক মাধ্যম এইবিলাকৰ মাজত কিবা তফাত আপুনি বিচাৰি পাইছেনে বা কিবা তেনেকুৱা ধৰণৰ শংকা বা আশংকা বা চিন্তা দুচিন্তা বা সুচিন্তা কেনেদৰে আপুনি মানে জাষ্টিফাই কৰিব গোটেই বিষয়খিনি এনে একচুৱেলি ছবিৰ মূল্য কেতিয়াও নকমে হয় চিত্ৰশিল্পীসকলে আঁকা কামখিনিৰ মূল্য ইলেক্ট্ৰনিক মাধ্যমেৰে আমি কমাই দিব নোৱাৰি আৰু সেইটো বহুত সময় সেইটো প্ৰশ্ন উঠে যে ক'ৰবাত এনেকুৱা খুব কম সময়ত ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা ছবি তৈরি হ'ব পাৰে তো সেই সময়তে এটা যেতিয়া ৰিয়েলিজম বা আমাৰ যি প্ৰকৃতিবাদ নেচাৰেলিজম এটা সময়তে ভিনচেণ্ট ভ্যান গগে দেখিলে যে কেমেৰা আৱিষ্কাৰৰ পিছত হুবহু পৰ্ট্ৰেটটো আহি যায় খুব কম সময়তে ছবিক অলপ বেলেগ ধৰণে চিন্তা কৰিলে আমাৰ বিভিন্ন ইজমৰ আৰম্ভণি হ'ল এক্সপ্ৰেছনিজমৰ আৰম্ভণি হ'ল এডৱাৰ্ড মুংকে চিৎকাৰ ছবিখন আঁকিছে তাৰপিছতে ইম্প্ৰেছনিষ্ট আৰ্টিষ্টসকলে তেওঁলোকৰ ইম্প্ৰেছনিজম যি পইণ্টেলিজম কিবা ডাইভাৰ্চনিজম চুৰৰিয়েলিজম বিভিন্ন চুৰৰিয়েলিজম আছে ডালিয়ে আঁকিছে চুৰৰিয়েলিষ্ট আৰ্টিষ্ট হিচাপে তেওঁলোকে বহুত কাম কৰিছে এনেকৈ দাদাইজম এনেকৈ মডাৰ্নিজম পষ্ট মডাৰ্নিজম এই যে ইজমবোৰ যিবোৰ জন্ম হৈছে ইউৰোপত ভাৰতত সেইখিনি নাই ভাৰতত ভাৰতীয় চিত্ৰকলাৰ আমাৰ সৰংগ আছে 6টা অংগ বিভিন্ন অংগ মানে ছবি অঁকাৰ সেই আমাৰ যিবোৰ লোকশৈলী বা আমাৰ ট্ৰেডিশ্যনেল আৰ্ট সেইবোৰত ভাৰতীয় চিত্ৰকলাত বেছিকৈ প্ৰাধান্য পাইছে এনেকৈ চীনৰ চিত্ৰকলাটো তেওঁলোকৰ যি ৱাটাৰ কালাৰৰ প্ৰচেছ সেইবোৰক এতিয়া ইউৰোপে কৈছে যে আমি অলৰেডি তেওঁলোকে পষ্ট মডাৰ্নিজমৰ পিছত পষ্ট মডাৰ্নিজম হ'লেই আৰু কিনো হ'ব ইউৰোপত এতিয়া ভাৰতীয় চিত্ৰকলাত আপুনি যদি মহাৰাষ্ট্ৰৰ ফালে যায় ৱৰ্লি পেইণ্টিং পাব আপুনি যদি গুজৰাটত যায় পিথৰা যিবোৰ গাঁৱৰ বেৰবোৰ বেৰত সেই ছবিবোৰ আঁকে তাৰপিছতে আমাৰ যদি মধুবনী বিহাৰৰ বা মঞ্জুচা এতিয়া যদি আপুনি ঝাৰখণ্ডৰ ফালে যায় তেতিয়া কৌবাৰ বা আমাৰ চহৰাই ফেষ্টিভেল হয় তেওঁলোকৰ ট্ৰেডিশ্যনেল যিবোৰ আৰ্ট ফৰ্ম আছে সেইবোৰে বেছিকৈ গুৰুত্ব পাইছে বিদেশতো গুৰুত্ব পাইছে তো আমাৰ যদি নৰ্থ ইষ্টৰ ফালে যায় নৰ্থ ইষ্টত আপুনি থাংকা প্ৰভা চিত্ৰকলা বা এনেকুৱা ধৰণৰ যিবোৰ বৌদ্ধিষ্ট মণ্ডলা এইবোৰ আছে এনেকুৱা চিত্ৰৰ প্ৰভাৱ আছে ক'ৰবাত বিভিন্ন ষ্টেটত যিবোৰ বৌদ্ধিষ্ট প্ৰভাৱ আছে কিন্তু অসমত একমাত্ৰ নৰ্থ ইষ্টৰ ভিতৰতে অসমতে এই ফিগাৰেটিভ কাম ইমান উচ্চ খাপৰ চিত্ৰকলা আমাৰ অসমত আছে সেইখিনি সম্পৰ্কে বহুতে নাজানে কাৰণ আমাৰ অসমৰ এই চিত্ৰকলা ক'বলৈ গ'লে 7ম শতিকালৈ যাব লাগিব আমি আচ্ছা সেই সময়তে আমাৰ কামৰূপৰ যি ৰজা
কুমাৰ ভাস্কৰ বৰ্মা তেখেতে মানে বন্ধুত্বৰ খাতিৰে তেখেতে উত্তৰ ভাৰতৰ ৰজা উত্তৰ ভাৰতৰ সাঁচিপাত পঠাইছিলে আচ্ছা আচলতে আপোনাৰ চীনী যিজন পৰিব্ৰাজক আমাৰ হিউৱেন চাং যেতিয়া ভাৰতলৈ আহিছিলে ভাৰতত তেখেতে অসমত আহিলে তেখেতে নালন্দা বিশ্ববিদ্যালয়ত পঢ়া শুনা কৰিছিলে তাৰপিছতে নালন্দা বিশ্ববিদ্যালয়ত তেখেতে শিক্ষকতাও কৰিছিলে এটা সময়ত তেখেতে আমাৰ যি শিল্পৰ ওপৰত লিখিবলৈ ৰাজ কাৰেঙৰ যি চিত্ৰকলা আছে সেই চিত্ৰকলাৰ ওপৰতে লিখিবলৈ আমাৰ অসমলৈ আহিছিলে তো উত্তৰ ভাৰতৰ ৰাজাই গম পালে হৰ্ষবৰ্ধন হৰ্ষচৰিত তেখেতৰ চৰিত পুথিখন হৰ্ষচৰিত আচ্ছা এতিয়া তেখেতে ক'লে যে আমাৰ ৰজাক ক'লে যে ইয়াৰ পৰা হিউৱেন চাঙক তালৈকে উত্তৰ ভাৰতলৈ পঠাব লাগে তো আমাৰ ৰজাই ক'লে আমি নপঠাওঁ কাৰণ তেখেতে ইতিহাস লিখি আছে চীনা ৰাইটাৰজনক আমি যদি পঠাই দিওঁ আমাৰ ইতিহাস মাজত আধা হৈ থাকিব গতিকে ধুনীয়াকৈ লিখক নপঠায় তেখেতে ক'লে তো উত্তৰ ভাৰতৰ ৰজাৰ হৰ্ষবৰ্ধনে ক'লে যে যদি তেখেতক নপঠায় তেনেহ'লে আপোনাৰ মূৰটো কাটি পঠাওক তো তেনেকুৱা দেখিছে যে এতিয়া কাজিয়া হ'ব গতিকে তেখেতে কি কৰিলে বন্ধুত্বৰ খাতিৰত সাঁচিপাতৰ পুথি সাঁচিপাত মানে যিবোৰ লিখিব পৰা সাঁচিপাত প্ৰস্তুত কৰি মহি সেই সময়তে কলম বা এই ধৰণৰ কিছু সামগ্ৰী তেখেতৰ আন সামগ্ৰীৰ সৈতে বন্ধুত্বৰ চিনস্বৰূপে হংসবেগৰ সৈতে পঠাইছিলে সেইখিনি পোৱা যায় কথা আৰু চীনা যিজন আমাৰ হিউৱেন চাঙৰ গ্ৰন্থটো চাইনিজ গ্ৰন্থটো এই কথাবোৰ পোৱা যায় গতিকে আমাৰ এই পুথিৰ যে সাঁচিপাতৰ কথা ৭ম শতিকাৰ পৰা পিছত গুৰুজনাও সাঁচিপাতত লিখিছে তুলাপাতত তেখেতে সাত বৈকুণ্ঠৰ পথ আঁকিছে আৰু ১৬ শতিকাৰ পৰা ২০ শতিকাৰ প্ৰথম দশকলৈ ভিতৰত আমাৰ প্ৰায় ১৫০ শতাধিক সচিত্ৰ পুথি আছে আচ্ছা তে আমি ধৰক আমাৰ অসমখন আচলতে চিত্ৰশিল্পৰ ফালৰ পৰা যথেষ্ট চহকী নহয় জানো বহুত এই আমাৰ গৱেষণা হোৱা নাই গৱেষণা কম আছে গৱেষণা কিয় হোৱা নাই বা ইয়াৰ সম্পৰ্কে গৱেষণাগাৰেই হওক বা বিভিন্ন ধৰণৰ প্ৰিজাৰ্ভ কৰিব পৰা মিউজিয়ামেই হওক খুব যথেষ্ট সংখ্যক কম আছে চাই অসমত এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ যি আৰ্ট ভিলেজ সেই আৰ্ট ভিলেজখন কি কনচেপ্টটো কি ইয়াৰ আৰ্ট ভিলেজ বুলি আমি মানে আৰ্ট গেলেৰী এখন মিউজিয়াম এখন কাৰণ মিউজিয়াম আৰ্ট গেলেৰী বেলেগকৈ নাম দিয়াতকৈ আমি তাতে শিল্পকলা প্ৰশিক্ষণ হয় তাতে বিভিন্ন কৰ্মশালা ফোক লোকশৈলীৰ কৰ্মশালা আৰ্ট সম্পৰ্কে সকলো ধৰণৰ আলাপ আলোচনা তাত মূলত লোকশিল্প বা পৰম্পৰাগত শিল্পকলাৰ ওপৰতে বেছিকৈ আমি জোৰ দিওঁ আৰু শিশুসকলেতো আপোনাৰ পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ শিল্পী বুলি ক'ব গ'লে শিশুসকলকে ক'ব পাৰি তো শিশুসকলে তেওঁলোকৰ ছবি আঁকা শিকে তেওঁলোকে লোকশৈলীৰ লগতে কণ্টেম্পৰেৰী কথাবোৰো শিকে আচ্ছা আপোনাৰ যিখন আৰ্ট ভিলেজ বনাইছে আমাৰ নগাঁৱৰ চহৰৰ মাজমজিয়াৰ একদম কৃষ্ণা হ'ল এটা প্ৰপাৰ জেগাত নহয় জানো এইটো মোটামুটিভাৱে ক'ব গ'লে এটা মানে আপোনাৰ কমাৰ্চিয়েল প্লেচ বৰ্তমান সময়ত এইটো মানে বহুত কোটি টকাৰ ব্যৱসায় কৰিব পৰা এটুকুৰা স্থানত আপুনি এই যে চিত্ৰশিল্পৰ কাৰণে এই যে গোটেই জেগাটো আপুনি ইমান ধুনীয়াকৈ বনাইছে মই চাইছোঁ আমাৰ দৰ্শক শ্ৰোতা ৰাইজকো আমি নিশ্চয় দেখুৱাম এই তেওঁৰ আৰ্ট ভিলেজখন যে এই কনচেপ্টটো আপোনাৰ কেনেকৈ আহিল যে মোৰ একচুৱেলি মই চিত্ৰকলাৰ যি মানে যাত্ৰা ইয়াতে মই এক্সিবিশ্যন কৰিবলৈ লণ্ডন গৈছোঁ লণ্ডনৰ নেহেৰু চেণ্টাৰত এক্সিবিশ্যন কৰিছোঁ আপুনি ৱৰ্ল্ডৰতো বহুকেইখন দেশতে আপুনি এক্সিবিশ্যন কৰিছে নহয় জানো মোৰ এতিয়া ৪১খন দেশত মোৰ এক্সিবিশ্যন হৈছে ৪১খন দেশ হয় তো মই ইজিপ্তত গ'লোঁ ইজিপ্তৰ তাৰ যি চিত্ৰকলা তেওঁলোকৰ পেপিৰাছ পেপাৰত ছবি অংকন কৰে আজিও তেওঁলোকে জীয়াই ৰাখিছে সেইখিনি তেওঁলোকৰ সংস্কৃতি তেওঁলোকে পাহৰি যোৱা নাই তেনেকৈ মই ৰাছিয়াত গৈছোঁ এক্সিবিশ্যন কৰিবলৈ ৱৰ্ল্ডৰ যিখন দ্বিতীয়
মানে মিউজিয়াম ছেকেণ্ড লাৰ্জেষ্ট মিউজিয়াম আপোনাৰ হাৰ্মিটেজ মিউজিয়াম আচ্ছা পেৰিছৰ লুভেৰ মিউজিয়াম লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম নেদাৰলেণ্ডৰ ৰাজকাছ মিউজিয়াম যিখন ৰেমব্ৰেণ্ডৰ মানে কালেকশ্যনছবোৰ আছে এনেকৈ গোটেই ৱৰ্ল্ডৰ মিউজিয়ামখিনি ইম্পৰ্টেঞ্চ মিউজিয়াম যিখিনি আছে প্ৰায় মই চাইছোঁ ভিক্টৰিয়ান এলবাৰ্ট মিউজিয়াম তাৰপিছতে আপোনাৰ কেনিয়াত মানে আফ্ৰিকাৰ যি শৈলীবোৰ আছে সেইবোৰ তাতে চাব পাৰি তো এই মিউজিয়ামবোৰ মই দৰ্শন কৰোঁ লগতে এক্সিবিশ্যনত যেতিয়া যাওঁ তাৰ পৰিৱেশবোৰ মই চাওঁ তো নগাঁওখন আমাৰ আৰু নগাঁৱত এখন আৰ্ট গেলাৰী নাছিলে তো মই আমাৰ অসমত মোটামুটি আৰ্ট গেলাৰী আপোনাৰ দৃষ্টিত চৰকাৰী এখন আৰ্ট গেলাৰী গুৱাহাটীত আছে নেকি গুৱাহাটীত বৰ্তমান বন্ধ হৈ আছে ৰবীন্দ্ৰ ভৱনখন কিন্তু আমি ভাবোঁ ৰবীন্দ্ৰ ভৱনখন সোনকালে বনাই পেলাই খুলি দিব লাগে আপুনি ক'লে যে আপুনি ধৰক ইমানখিনি দেশ আপুনি ভ্ৰমণ কৰিছে যে তাৰ যিসকল মানে চিত্ৰশিল্প বা তাৰ যিবিলাক বস্তু চাইছে তাৰ তুলনাততো আমাৰ ভাৰতবৰ্ষ অসম বা অসমকে আমি গোটেই ভাৰতবৰ্ষক আমিতো বহুতভাৱে আগবঢ়া নহয় জানো মানে চিত্ৰশিল্পৰ ফালতো আমাৰ পৰা লৈ গৈছে বহুত ব্ৰিটিছ আপুনি লণ্ডনত যদি চাই ভাৰতৰ বহুত বস্তুৰ কালেকশ্যন আছে টিপু চুলতানৰ বস্তু কালেকশ্যনত আছে ভাৰতৰ কালী মূৰ্তি ডাঙৰ মূৰ্তি কালেকশ্যনত আছে নটৰাজৰ মূৰ্তিবোৰ কালেকশ্যনত আছে এই ক্ষেত্ৰত আমাৰ ধৰক যে ভাৰতীয় মানুহ হিচাপে আমি ধৰক অসমৰ মানুহ অসমীয়া মানুহ বা আমি এজ এ হ'ল ধৰক ভাৰতীয় মানুহ হিচাপে আমি বাৰু ক'ৰবাত বাৰু সেইবোৰ আমি যেনেকৈ ৰাখিব লাগিছিল তেনেকৈ আমি ৰাখিব পৰা নাই আপুনি এইমাত্ৰ ক'লে যে ৰবীন্দ্ৰ ভৱন এতিয়াও ধৰক বন্ধ হৈ আছে ৰবীন্দ্ৰ ভৱন চৰকাৰী সংস্থা এটা যদি বন্ধ হৈ থাকে আচলতে চাওক এইবোৰততো চৰকাৰী পৃষ্ঠপোষকতা লাগিব অকল আপুনি আজি ধৰক খুব কষ্টৰে আপুনি এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে গতিকে এই সম্পৰ্কে আপুনি কি ভাবে যে চৰকাৰক আপুনি কি ক'ব বিচাৰিব যে এইবোৰৰ ওপৰতো গুৰুত্ব সাধন কৰিব লাগে যিহেতু চৰকাৰৰ এটা মিনিষ্ট্ৰী থাকে তেওঁলোকৰ যে মিনিষ্টাৰ থাকে কালচাৰেল এফেয়াৰ্ছ আছে বা অসম চৰকাৰৰ এটা সাংস্কৃতিক বিভাগ আছে নহয় জানো তেখেতলোকৰতো এতিয়া ধৰক নগাঁৱতো মই এখন গেলেৰী কৰা বহুতবাৰে কৈছিলোঁ কিন্তু কোনো আগবাঢ়ি নাহিল তেনেকুৱা ধৰণৰ মই নেতাবোৰৰ পৰা মই এইটো আশা কৰা নাই হ'ব হয়তোবা কেতিয়াবা হ'ব বুলি ভাবিছোঁ হ'লেও এইবোৰ চাই মানে আমাৰ কাম চাম চাই পেলাই কেতিয়াবা এইবোৰ হয়তোবা হ'ব কিন্তু ৰবীন্দ্ৰ ভৱনৰ গেলেৰীখন এটা ৰাজহুৱা গেলেৰী ৰবীন্দ্ৰ ভৱনখন মানে ব্যক্তিগত অনুষ্ঠান নহয় গতিকে তাতে যদি গেলেৰীখন হয় আমি মানে খুব সুখী হ'ম কিন্তু সেই গেলেৰী আজি বহুত বছৰ ধৰি ধৰক মাজে মাজে আকৌ বন্ধ হৈ যায় ঠিক কৰিব বুলি মাজতে বন্ধ ৰাখিলে আকৌ ঠিক কৰিলে আকৌ বন্ধ কৰি দিলে তো এনেকুৱা আমাৰ এতিয়া শংকৰদেৱ কলাক্ষেত্ৰখন আছে কিন্তু দৰ্শক বহুত কম মানে চিত্ৰকলা চাবলৈ যিটো মানে পৰিৱেশ এটা ৰবীন্দ্ৰ ভৱনৰ যিটো পৰিৱেশ এটা হয় সেইটো ক্ষেত্ৰত শংকৰদেৱ কলাক্ষেত্ৰত যথেষ্ট আপুনি বহুত ডাঙৰটো শংকৰদেৱ কলাক্ষেত্ৰত মিউজিয়ামখনে বহুত ডাঙৰ আছে আপোনাৰ মুখা হওক টেৰাকোটা হওক বহুত বস্তু আছে শংকৰদেৱ কলাক্ষেত্ৰত কাৰণ এজন মানুহ গোটেইটো দিন আপুনি চাই থাকিব লাগিব শংকৰদেৱ কলাক্ষেত্ৰত তাতে আৰ্টৰ স্পেচিয়েলি সেইখন চাবলৈ হয়তো বা কিমানজন যাব এইটো বেলেগ মানে কথা ৰবীন্দ্ৰ ভৱনত যদি হয় অনলি আৰ্টৰ চৰ্চা আৰ্টৰ কাৰণেই যাব ৰবীন্দ্ৰ ভৱনটো এতিয়া বন্ধ হৈ আছে ন বন্ধ হৈ আছে এইটো কিবা বনাব ব্ৰিজ অভাৰ ব্ৰিজ কিবা কিবি এইবোৰ চলি আছে নহয় এইটো আপুনি জানেই এইফালে কিবা বনাব বুলি এইবোৰ বন্ধ হৈ থকাৰ কাৰণে এইটো আৰ্টিষ্টসকলৰ কাৰণে এইটো এটা মানে দিগদাৰ এইটো আচলতে প্ৰতিবাদ হ'ব লাগে আৰু নগাঁৱতো এটা মিউজিয়াম আপোনাৰ বনাইছে চৰকাৰে আকৌ সেইটো বন্ধ কৰি থৈ দিছে ক'ত বনাইছিল নগাঁৱত এইটো আমাৰ মাৰাৰ পাৰ্কৰ বেক চাইডে যিখন আমাৰ মাৰ্কেট আছে সেইফালে এখন বনাইছে কিন্তু মই সুধিছোঁ তাতে মানে চৰকাৰী আমাৰ এজন সাংস্কৃতিক বিষয়া থাকে নগাঁও জিলাৰ তেওঁলোকৰ মানে কোনো নাই বুলি কৈছিলে মাজতে কোনো মানে দায়িত্ব দিয়া নাই কাকো সেইকাৰণে বন্ধ আছে বুলি আজি কেইবাবছৰো হ'ল এইটো বন্ধ হৈ আছে গতিকে চৰকাৰে যদি অলপ গুৰুত্ব সহকাৰে লয় তেতিয়া ভাল আৰু নতুন প্ৰজন্মৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি কিনি চাব এতিয়া ল'ৰা ছোৱালীখিনি এতিয়া ধৰক মন্দিৰ মছজিদত যাব ঠিক আছে কিন্তু শিকিবলৈ নতুন জ্ঞান পাবলৈ এতিয়া হয় মন্দিৰত যদি গীতাখন পাঠ হৈ থাকে যদি গীতাৰ সম্পৰ্কে বুজায়
তেতিয়া লাভ হৈছে ভাবোঁ হয় তো অকল সেৱা কৰি গুচি আহিলোঁ কিন্তু তাত থকা যিবোৰ পুথি আছে তাৰ পৰা কি জ্ঞান ল'ব পাৰি আমি নামঘৰত জীৱনত সেইবিলাক কিদৰে প্ৰয়োগ কৰিব পৰা যায় আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ কৰে কৃষ্ণই কৈছে পুথিভাগ ধৰক থৈ দিলে সেৱা কৰিলেতো কাম শেষ হৈ নাযায় তাত ভিতৰত জ্ঞান যিখিনি আছে সেই জ্ঞানখিনি আমি ল'ব লাগিব মই মেনেস্ক্ৰিপ্টৰ ক্ষেত্ৰত মই ভাৰত চৰকাৰৰ ফেল' 2014-15 বৰ্ষত মই ফেল'শ্বিপ পাইছিলোঁ ভাৰত চৰকাৰৰ তাৰপিছত মই বিভিন্ন জেগাত পুথি চাইছোঁ কল্কি পুৰাণখন চাইছোঁ ইমান সুন্দৰ পুথি কল্কি পুৰাণখন আজিলৈকে যিটো ঘৰত আছে খুলি নাচালে পুথিভাগ মই যেতিয়া চাইছোঁ তেতিয়া কৈছোঁ বা ইমান সুন্দৰ আমাৰ পুথিভাগ এনেকুৱা এতিয়া চিত্ৰ ভাগৱত আছে আমাৰ 3খন চিত্ৰ ভাগৱত আছে এইটো এটা আপুনি খুব ইণ্টাৰেষ্টিং কথা কৈছে আমাৰ ওচৰত কি নতুন প্ৰজন্মই হওক বা আৰ্ট এণ্ড কালচাৰৰ প্ৰতি ইণ্টাৰেষ্টেড থকা মানুহখিনিয়ে হওক আমাৰ অৱশ্যে চোৱাৰ কাৰণে বা যোৱাৰ কাৰণে দেখাৰ কাৰণে দেখিও আমাৰ মানুহে বহুত কথা শিকিব পাৰে এই যে আপুনি মিউজিয়ামটোৰ কথা ক'লে আমাৰ এই মঞ্চৰ পৰা আমি চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে পৰিৱৰ্তনৰ নামত প্ৰগতিৰ নামত বিভিন্ন পৰিৱৰ্তন আনিছে ভাল কৰিছে সেইটো বাৰু সময়ত হ'ব যে সকলো পৰিৱৰ্তন মানেই প্ৰগতি সূচায় নে নুসূচায় কিন্তু এই ক্ষেত্ৰত আমাৰ নগাঁৱৰ যাতে যিবিলাক মিউজিয়াম আছে বা এখন আৰ্ট মিউজিয়ামৰ কথা আমাৰ সুজিত দাসে কৈছে অসমৰ ৰবীন্দ্ৰ ভৱনটো বন্ধ হৈ আছে বুলি কৈছে যে এইবোৰ আপোনালোকে মুকলোৱাৰ ব্যৱস্থা কৰক আমি এই মঞ্চৰ পৰা আপোনালোকক অনুৰোধ থাকিল আপোনালোকলৈ আচ্ছা মই আৰু এটা কথা শুনো আপুনি ভাৰত চৰকাৰৰ ফেল'শ্বিপ পাইছিল নহয় জানো বা ফেল'শ্বিপটো কিহৰ ওপৰত পাইছিল মই মেনেস্ক্ৰিপ্ট পেইণ্টিং অসমৰ পুথিচিত্ৰৰ ওপৰতে পাইছোঁ গোটেই অসমৰ যিখিনি পুথি আছে সেই পুথিবাজিবোৰ মই পুথিচিত্ৰ সম্পৰ্কে অকণমান কওকচোন এইটো আমাৰ অকণমান দৰ্শক ৰাইজে জানিব বিচাৰিব একজেক্টলি পুথিচিত্ৰ মানে কি বা বস্তুটো কি আমাৰ অসমৰ প্ৰায় 1.5 শতাধিক পুথি আছে য'ত চিত্ৰ আছে আচ্ছা এতিয়া চিত্ৰ ভাগৱত আমাৰ 3খন আছে তাত ৰজাঘৰীয়া শৈলী আছে চিত্ৰ ভাগৱতসমূহ কোনে আঁকিছিল আমাৰ গুৰুজনে আঁকি গৈছিল নেকি বাৰু চিত্ৰ ভাগৱত যিখন বালিসত্ৰত আছে সেইখন গুৰুজনাৰ বুলি কোৱা হয় আৰু আপোনাৰ ৰজাঘৰীয়া শৈলীৰ পুথি এভাগ আছে সেই ভাগ লখিমপুৰত আছে আচ্ছা আৰু ফ'ক ষ্টাইল আমাৰ লোকশৈলীৰ পুথি এভাগ আছে কাৰণ আমাৰ শুৱালকুছিত আছে আচ্ছা তেনেকৈ আমি কিছুমান আকৌ আমাৰ ৰাজ্যিক সংগ্ৰহালয়ত লৈ গৈছে কিছুমান বুৰঞ্জী বিভাগে লৈ গৈছে এনেকুৱাকৈ বহুত পুথি আকৌ যেনেকৈ আমাৰ শংখচূড় বধখন বুৰঞ্জী বিভাগত আছে আমাৰ অসম চৰকাৰৰ যিটো বিভাগ আৰু আপোনাৰ এনেকুৱা বহুত পুথি আছে আমাৰ যেনেকৈ চাপাৰমুখত এভাগ পুথি আছিলে পুথিখন হ'ল হৰিবংশ পুৰাণ আচ্ছা হৰিবংশৰ ওপৰতে চব চিত্ৰ আছে এতিয়া যেতিয়া মানৰ আক্ৰমণ হ'ল অসমত সেই সময়তে এই পুথিভাগ গছৰ ওপৰতে বান্ধি থৈ দিছিলে বাকচত ভৰাই আচ্ছা তো অসমত মানৰ আক্ৰমণৰ দিনত বহুত পুথিবাজি নষ্ট হৈছে পানীত দি দিছে কুৱাত পেলাই দিছে এনেকৈ মানেৰ হাতত যাতে নপৰে প্ৰথমটো আমাৰ সংস্কৃতি নষ্ট কৰিবলৈ আমাৰ যিবোৰ পুথি আমাৰ যিবোৰ হয়তো বা আপুনি বিদেশৰ যিখিনি আক্ৰমণ বাৰে বাৰে আমি দেখা পাইছোঁ নালন্দা বিশ্ববিদ্যালয়ৰ যিখন গ্ৰন্থাগাৰখন জ্বলাই দিছিলে সেই জ্ঞানবোৰ যাতে ল'ব নোৱাৰে পিছৰ পৰ্যায়ত সেইকাৰণে সেই জাতিটোক ধ্বংস কৰিবৰ কাৰণে সেই ছিন্নমূল কৰিব এই মূলৰ পৰা ছিঙি দিবৰ কাৰণে আচ্ছা এইটো ক্ষেত্ৰত মই আপোনাৰ এইখিনি কথাৰ পৰা এনেকুৱা এটা ভাৱ আহিছে আজি তাৰিখতো ঠিক তেনেকুৱা ধৰণৰ এটাই বাতাবৰণৰ এই যে আপুনি যে মাত্ৰ ক'লে যে যেনে নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিয়া হৈছিল যে জ্ঞানখিনিৰ পৰা যাতে আঁতৰাই আহিব পাৰে আমাৰো নতুন প্ৰজন্ম আমাৰো ধৰক যাতে মূল খুঁটিৰ কথাবিলাক নাজানাকৈ আমি যাতে কিছুমান বেলেগ কথাহে যাতে চিন্তা চৰ্চা ৰাখিব পাৰোঁ তাৰো এটা কিজানি এটা পৰিৱেশ এটা কিবা প্ৰকাৰে থ্ৰ' কেপিটেলিষ্ট গ্ৰুপৰ বিভিন্ন মাধ্যমেৰে হোৱা যেন আপুনি অনুভৱ কৰে নে এজ এ আৰ্টিষ্ট হিচাপে মই আগতে ধৰক আমাৰ নগৰ পেপাৰ কাম কৰিছিলোঁ বা বিভিন্ন বাতৰি কাকতেই হওক বা বিভিন্ন ইহঁত কাম কৰিছিলোঁ কিন্তু সেই সুবিধাটো আজিকালি বৰ্তমানে ল'ৰা ছোৱালীখিনি কম কাকতো ওলোৱা কমিছে ক'ৰবাত হয়তো বা
মেগাজিন ওলোৱা কমিছে, কিতাপ ওলোৱা কমিছে অলপ। আপুনি এটা কথা কৈছে প্ৰথমতে যে আপুনি দেউতাৰ কোলাত যেতিয়া সাধুবিলাক শুনিছিল, সাধুৰ জৰিয়তে আপুনি এখন কল্পনা ৰাজ্যত বিচৰণ কৰিছিল, আৰু সেই কল্পনা ৰাজ্যত দেউতাই কোৱা চৰিত্ৰবিলাকৰ আপুনি অংকন কৰিবলৈ শিকিছিল। আজিকালিতো আমি আমাৰ ল'ৰা ছোৱালীক সাধু কথাটো শুনাবলৈ প্ৰায় এৰি দিয়াৰ দৰে হৈছে, নহয়? গতিকে কল্পনাও যথেষ্ট কমিছে। আমি এটা বিষয় অনুভৱ কৰিছোঁ যে নতুন ল'ৰা ছোৱালীৰ মাজত যে মানে কল্পনা শক্তি বিকাশৰ কাৰণে যিমানবোৰ কাম হ'ব লাগিছিল আমাৰ মানে সেইবোৰ আমাৰ বৰ্তমান নোহোৱা হৈছে। বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক মাধ্যম গেজেট আদিয়ে সেইবোৰ স্থান দখল কৰিছে। গতিকে এইবোৰৰ এটা এফেক্ট এটা নিশ্চয় হৈছে, নোহোৱা নহয়। আপোনাৰ এইটো ক্ষেত্ৰত মই আন এটা প্ৰসংগলৈ আহিব বিচাৰিছোঁ। আপুনি গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত আপোনাৰ এটা ৰেকৰ্ড আছে, নহয় জানো? সেই ৰেকৰ্ড সম্পৰ্কে আমাৰ শ্ৰোতা দৰ্শকবৃন্দই জানে যদিও আপোনাৰ মুখেৰে জানিব বিচাৰিম। মই মানে 2012 চনত ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ মানে যিখন ব্ৰাছ 28 ফিট ব্ৰাছ এডালেৰে মই চুলিকাডাল আপোনাৰ কিমান কৈছে আপুনি? 28 ফুট। তো মই গভৰ্ণমেণ্ট বয়জত প্ৰায় 1000 অধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু চবৰ মাজতে মই এটা লৈছিলোঁ যে মই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বৰ কাৰণে ছবি এখন আঁকিম। তেতিয়া মই দীপিকা লস্কৰ বাইদেউক গৈ পেলাই ক'লোঁ যে এনেকুৱা মোৰ এইটো কৰিম। বাইদেউ কৈছে যে সুজিত মই ছুটি দি দিম, তুমি কৰা। তাৰ পৰা আমাৰ নাম হ'ব, আমাৰ বিদ্যালয়খনৰ নাম হ'ব, নগৰৰ নাম, অসমৰ নাম হ'ব, লগতে ভাৰতবৰ্ষৰ নাম। হয়, তেতিয়া আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ যিটো ছবি আঁকিবা, সংগ্ৰামী সত্তা এটা, তো গতিকে তেখেতক শ্ৰদ্ধাঞ্জলি 19 জুনত, 20 জুন ৰাভা দিৱস, 19 জুনত মই এটেম্পটো লৈছিলোঁ। আচ্ছা। তো আৰু সেই অনুষ্ঠানটোৰ অৰ্গেনাইজ হোৱাৰ পাছত মোক যেতিয়া গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কিতাপখনত নাম প্ৰৱেশ কৰিছে, গভৰ্ণমেণ্ট বয়জৰ নামো আছে তাতে বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম অন্তৰ্ভুক্ত হৈছে। কেনেকৈ আহিল কনচেপ্টটো আপোনাৰ, মানে কেনেকৈ আহিল এই বস্তুটো কৰিম বুলি কেনেকৈ ভাবিলে? এইটো আচলতে সেইবোৰ বিভিন্ন কথাৰ কাৰণেই ভাবিছোঁ। মই যেতিয়া ছবি আঁকিছিলোঁ, মোৰ যিবোৰ পেইণ্টিংছ আছিলে, তেতিয়া মই একাডেমি অফ ফাইন আৰ্টছত এক্সিবিশ্যন কৰিছোঁ, বিৰলাত এক্সিবিশ্যন কৰিছোঁ, ভাৰতৰ নামী যিবোৰ আৰ্ট গেলেৰীত প্ৰায় এক্সিবিশ্যন মই কৰিছিলোঁ অলৰেডি। আৰু অলৰেডি মোৰ কিমানখন আপোনাৰ কিতাপ, কভাৰ ডিজাইন হওক, এইবোৰ মই বিভিন্ন কাম কৰিছোঁ। কিন্তু এই নগাঁৱত কি হয়, এটা মেগাজিন ওলায়, সেই মেগাজিনত মোক বাদ দি ৰখা হয়। পলিটিক্স এটা গ্ৰুপিজম এটা। এইটো আমি আগতো দেখিছোঁ, প্ৰণৱ বৰুৱা ছাৰ থকা দিনতো দেখিছোঁ। এইবোৰ আমি একো চিন্তা নকৰোঁ সেইবোৰ ক্ষেত্ৰত, আৰু মুকলিকৈ ক'বলৈও ভয় নকৰোঁ। সেই পলিটিক্সবোৰ দেখা পাইছোঁ বিভিন্ন, মানে আমাক নন আৰ্টিষ্ট কিবা কিবি, আমি কোনো আৰ্ট কলেজত পঢ়া নাই কাৰণে আমাক বিভিন্নভাৱে তুচ্ছ তাচ্ছিল্য কৰাত, মানে প্ৰশিক্ষণ নোলোৱাৰ কাৰণে, মানে সেইটো এইবোৰ আৰু মানে আচলতে একো নাই। এইবোৰ মানে আচলতে মানুহটোক আঁতৰাবৰ কাৰণে, মানে কৰ্মৰ পৰা বিমুখ কেনেকৈ কৰাব পাৰি, কেনেকৈ পলিটিক্স কৰিব পাৰি, সেইবোৰ কৰিছে আৰু। কিন্তু সেইবোৰ কৰাৰ কাৰণে আমি দেখিছোঁ যে আমিতো কাম, মানে আঁৰত থকা মানুহ। পেপাৰখনত আমি কাৰ্টুনটো আঁকিলোঁ, কোনে আঁকিছে হয়তো বা আপুনি গমেই নাপালে, আপুনি হয়তো বা এনেকৈ জানা মানুহে জানে। এতিয়া ধৰক কমিক্সত আঁকিছোঁ, কোনজন আঁকিছে, টিংকলত আঁকা মানুহ যে টিংকলত নগাঁৱত আছে, বহুতে নাজানে। হয়, তো সেই কথাবোৰ হয়তো বহুতে নাজানে। তো আমি আমাৰ কামখিনি যদি সঠিকভাৱে এক্সিবিশ্যনছ হয়, যদি আমাৰ কামবোৰ নগাঁৱত এটা হয়তো বা প্লেটফৰ্মত আমাৰ ডিজাইনিংবোৰ, আমি কভাৰ ডিজাইন শ্ব' হ'লে হয়, বেলেগ কথা আছিলে। এতিয়া আপুনি জুবিন গাৰ্গে ক'ত গান শিকিছিলে আপোনাক সুধিবলৈ নাযায়, কাৰণ অডিয়েঞ্চে আপোনাৰ জানে জুবিন গাৰ্গে ভাল গান গায়, বা অংগৰাগ পাপন মহন্তক ক'ত বিচাৰত কৰিছে না বি মিউজ কৰিছে, সুধিবলৈ নাযায়। কিন্তু আমাৰ আৰ্টৰ ক্ষেত্ৰত সেই পলিটিক্সটো মানে কি হয়, খালি গেলেৰীবোৰত সীমিত হৈ থাকে কথাবোৰ। গেলেৰীত পেইণ্টিং চাবলৈও মুষ্টিময় মানুহ, আঙুলিত গিনি পেলাই আপুনি মানুহ ক'ব পাৰিব যে ইমানজন মানুহ আহিছে। সেই আকৌ আৰ্টিষ্টৰ কাম চায়,
জনা মানুহখিনি যিখিনি মানুহ আমাৰ ঘৰতে আহি থাকে সেই মানুহখিনি আকৌ মোৰ কাম চাব তো মই যিটো জেগাত এক্সিবিশ্যন কৰিলে সঠিক সমাদৰ পাম সেই জেগাতহে যাব লাগিব আৰু সাধাৰণ মানুহে যেতিয়া জানে তেতিয়া এই পলিটিক্সবোৰ কাম কৰিবলৈ দিগদাৰ হয় কিছুমান ব্যক্তিৰ গতিকে যেতিয়া মোক গিনিজ বুকত সোমালে তেতিয়া নামটো গিনিজ বুকত সোমালে কিতাপ এখনত সোমাইছে নগাঁৱৰ কিতাপখন আপোনাৰ কিমান নম্বৰ পেজত আপোনাৰ তথ্যখিনি আমি পাম এইটো 94 নে 97 এনেকুৱা হ'ব তো আপোনাৰ সেই যে নগাঁৱত এজ এ আৰ্টিষ্ট নহয় সেই যখন ইণ্ডিয়ান আৰ্টিষ্ট বুলি আকৌ গিনেছ বুকৰ তথ্য তোলায় তেতিয়া মানে কি হ'ল আমি সাধাৰণ মানুহ মই সাধাৰণ ৰাইজৰ লগত চলা মানুহ গতিকে মই যেতিয়া পুথি চিত্ৰ আঁকো এইটো পৰম্পৰাগত চিত্ৰ তাত মোৰ সেই ডিগ্ৰীৰ কথা নাহে গতিকে মোৰ লোকশিল্পৰ কথা আহে তো মই সেইখনকে বেছিকৈ বাছি ল'লোঁ মোৰ জীৱনত মই ভাবিছোঁ যে সেইবোৰ কথাই মোক প্ৰেৰণাহে দিছে পলিটিক্সটো মানে কেনেকুৱা ধৰণৰ পলিটিক্স হয় মানে সেইটো আপুনি মানে নন আৰ্টিষ্ট মানে সেইটোৱে পলিটিক্সটো কেনেকুৱা আজি ধৰক কোনোবাই কাম কৰিবলৈ হ'লে কোনোবাক যদি তুচ্ছ তাচ্ছিল্য কৰিলে সেইটোৱে যদি কাম কৰে মানে সেইটো ভাবে আচলতে কিন্তু সেইটো নহয় আচলতে মানুহে আচলতে জানে যে কেনেকৈ কাম কোনে কৰি আছে কি ধৰণৰ কাম কৰি আছে সকলো মানুহে সব কথা জানে আৰু আমি পৃথিৱীত দেখুৱাই থাকিও লাভ নাই আচলতে কৰ্মহে নিজৰ পৰিচয় দিব আৰু আপুনি ভাবিছে যে বীৰ লাচিতক আপুনি ঢাকি ৰাখিব এতিয়াতো ভাৰতবৰ্ষত আগতে জানা নাছিলে এতিয়া দেখোন গোটেই ভাৰতবৰ্ষত জানে এতিয়া আপুনি যদি ভাবে যে আজি মানুহজনক ঢাকি ৰাখিম কেতিয়াও নোৱাৰে কাৰণ কাইলৈ সেইজন মানুহ পৃথিৱীৰ আটাইতকৈ বিখ্যাত মানুহজনো হৈ যাব পাৰে আপুনি তুচ্ছ তাচ্ছিল্য ধৰক কোনোবা ধৰক ভাবিলে এজন ব্যক্তিয়ে কোনোবা পৃথিৱীৰ যিমানখিনি আমি ধৰক মানে বিশিষ্ট মানুহৰ বিষয়ে অধ্যয়ন কৰিছোঁ বা বায়োগ্ৰাফি পঢ়োঁ তেনেহ'লে আমি গম পাম যে তেওঁলোকৰ যিটো ষ্টাৰ্টিং অৱস্থাত এনেকুৱা ধৰণৰে তুচ্ছ তাচ্ছিল্যৰে মানে নকৰা নহয় আপুনি ৰবীন্দ্ৰনাথক আপুনি চাবলৈ গ'লে মালিৰ ফকীৰৰ লালন ফকীৰৰ গান চুৰ কৰি পেলাই নোবেল পাইছে বুলি কয় এটা সময়ত কেনেকুৱা দুখ পোৱা এজন মানুহজন এনেকুৱা আপুনি মামুৰী ৰয়ছম গোস্বামী বাইদেউকো আধা লিখা দস্তাবেজ আধা লিখা আপোনাৰ হোমেন বৰগোহাঁই কাকতত আধা লিখাৰ বন্ধ কৰি দিলে পিছলেতো বাইদেউকতো ৰখাই ৰাখিব নোৱাৰিলে আমাৰতো ভূপেনদাকো কৰিছিল তেনেকৈ প্ৰতিজনক কৰে যেতিয়া আপোনাক তেনেকৈ কৰিব তেতিয়া আপুনি ভাবিব যে আপুনি কিবা ঘটিবলৈ গৈ আছে সেইটো কাৰণে আপোনাক কৰি আছে গতিকে আপুনি সেইটো তেনেকুৱা ধৰণৰ চিন্তা বি পজিটিভ আপুনি আপোনাৰ কাম কৰি থাকিব লাগে আৰু এইবোৰ এটা সময়লৈকে কৰিব আমাৰ মোহন বৰা ছাৰক মই সুধোঁ এটা সময়ত ছাৰ আপোনাৰ কেৰিয়াৰৰ যাত্ৰাৰ কথা কওকচোন ছাৰে বিভিন্ন গোপনীয় কথা মোক কৈছে আগতে মই যিবোৰ কেমেৰাৰ আগত নকওঁ বাৰু কিন্তু ছাৰ এতিয়া নাই কিন্তু ছাৰে কৈছে মই আজি মোৰ যিটো বয়স হ'ল মোৰ সমসাময়িকবোৰ নাই এতিয়া মোক মানে সেই তুচ্ছ তাচ্ছিল্য কৰা মানুহকেইটা নাই মানে যেতিয়ালৈকে আপুনি বুঢ়া নহ'ব যেতিয়ালৈকে আপুনি আপোনাৰ সেই সমসাময়িকখিনি নোহোৱা নহ'ব বা সমসাময়িকখিনি দেখিব যে আৰু নাই আৰু হ'ল আৰু কিমান কৰি থাকিব তেতিয়া আপুনি তেতিয়ালৈকে কৰি থাকিব সেইটো হয় সেইটো সাধাৰণতে বহুত পৃথিৱীত বহুত ব্যক্তি এইবোৰ আমি জানোৱেই গতিকে আমি সেইটোত আক্ষেপো নাই আৰু কিবা আমাক যদি কোনোবা কিবা কয় আমি পৃথিৱীত আমাৰ আগতো কোনোবা আছিলে আমাৰ পিছতো কোনোবা হ'ব এতিয়া আপোনাৰ ধৰক গ্ৰিনিছ ৱৰ্ল্ডৰ সেই ৰেকৰ্ডটো আপুনি কৰাৰ পিছত আপোনাৰ ধৰক নিজৰ এটাতো খুব এটা মানে আপুনি আন্তৰিকভাৱে খুব এটা ভাল ফিল এটা কৰিছে নহয় জানো মই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডটো গঢ়িছোঁ ঠিকেই এইটো মোৰ স্কিল দেখুৱাইছোঁ স্কিল মই নকওঁ মোৰ এইটো কিবা মই বিষত কিবা কাৰণে সাধাৰণ মানুহৰ মাজত মই যে আছোঁ সেইটো আহিছে যেহেতু মোক নাইকিয়া কৰিব চেষ্টা আছিলে মই আছোঁ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ যে সেই তুচ্ছ তাচ্ছিল্যবোৰে আচলতে সুজিত দাসৰ নিচিনা আমি আৰু এজন মানে এটা ধৰক নাম কৰিব পাৰিলে এইটো গিনিছ ৱৰ্ল্ডত আমাক নিলে আমাৰ অসমৰ নাম ভাৰতবৰ্ষৰ নাম তেওঁ আনিলে মই ভাবোঁ যে বিষ্ণু ৰাভাৰ ছবিখন আঁকাৰ পিছতে বিষ্ণু ৰাভাৰ নাম সোমাইছে
অসমৰ নাম আছে সেইখিনি যথেষ্ট মই নাভাবোঁ মই কিবা এটা ডাঙৰ কিবা এটা কাম কৰিছোঁ ঠিক আছে মই কৰিছোঁ মোৰ এটা স্কিলটো দেখুৱাইছোঁ কিন্তু মোৰ জীৱনত মোৰ যিটো কণ্ট্ৰিবিউশ্যন এতিয়া মই প্ৰায় 41 কাণ্ট্ৰি মই ভিজিট কৰিলোঁ প্লাছ মোৰ অসমৰ পুথিচিত্ৰক মই বিভিন্ন কাণ্ট্ৰিলৈ লৈ যাবলৈ সক্ষম হ'লোঁ অসমৰ সাঁচি পাতক লৈ পেলাই মই কাম কৰিবলৈ সুবিধা পালোঁ বিভিন্নজন আহি পেলাই দেশৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আহি পেলাই মোৰ ওচৰতে মেনুস্ক্ৰিপ্টৰ কাম শিকে মানে আমাৰ এই যে পৰম্পৰাক ধৰি ৰখাৰ কামটো যে কৰিছোঁ সেইটো মই ভাবোঁ যে মই এটা খুব আপুনি প্ৰশংসনীয় কাম ডাঙৰ কাম কৰি আছে মোক এটা কথা কওকচোন আপুনি যে সাঁচি পাতবিলাক যে সাঁচি পাতৰ যিবিলাক পুথি সেইবিলাক সাঁচি গছৰ পৰা কাটি বনাইছে নহয় জানো হয় তাৰ এটা প্ৰচেছ আছে হয় এইটো প্ৰায় 15 পৰা 20 বছৰ পুৰণি হ'ব লাগিব গছজোপা আৰু তলৰ পৰা 3 ফুট মান ধৰক 2-3 ফুট ওপৰৰ পৰা সেইবিলাক কাগজৰ খৰচ আছে চাগে নে এইটো আপোনাৰ আগৰ গছ যিটো চেণ্ট বনায় যিটো আগৰ তো এই গছজোপাৰ এই ছালটো এই ছালটোক মই প্ৰিপেয়াৰ কৰিব লাগে প্ৰিপেয়াৰ কৰি এতিয়া মই গুণমালা পুথি এভাগ লিখি আছোঁ আচ্ছা আৰু আমাৰ এই পুথিত হেঙ্গুল খাইতাল ঢল মাটি নীল এনেকৈ প্ৰাকৃতিক যিবোৰ ৰং আছে সেই ৰংবোৰ ব্যৱহাৰ কৰি মই তাত ছবি অংকন কৰাৰ আচ্ছা গুৰুজনাই যেতিয়া সাঁচি পাতত লিখা আৰম্ভ কৰিছিল তেওঁ কি এনেকৈ আৰম্ভ কৰিছিল নেকি বাৰু সাঁচি গছজোপা একচুৱেলি গুৰুজনাইতো ভাৰতবৰ্ষখন ভ্ৰমণ কৰিছিল তো বিভিন্ন বস্তু এলিমেণ্টছ ইয়াতে সোমাইছে তো নামসিংহ হওক আপুনি বহুত জেগাত বৌদ্ধিষ্ট শিল্পৰ লগতো ক'ৰবাত মিল পাব অগ্নিগড়খন হওক আপুনি বিভিন্ন বস্তুত আপুনি চাব যে উপাদান আহি পেলাই গুৰুজনাৰ যি শিল্পৰ মাজতে যে ইয়াৰ প্ৰৱেশ ঘটিছে সেইটো একদম নুই কৰিব নোৱাৰি কাৰণ বৌদ্ধিষ্ট শিল্পকলাত আপুনি যদি গৌতম বুদ্ধ বহি থাকে তাৰ ওপৰতে যদি আপুনি চায় অগ্নিগড়ৰ নিচিনাই পাব বুজিছোঁ আপুনি এই যদি সিংহটো চায় আপুনি উৰিষ্যাৰ সিংহৰ লগত ক'ৰবাত মিলো পাব তো এনেকুৱা কিছু বস্তু বৌদ্ধিষ্ট শিল্পকলাৰ পৰা বা আমাৰ যেহেতু বিভিন্ন জেগাত গৈছিলে ক'ৰবাত এটা মানে আমাৰ অসমৰ সংস্কৃতিৰ লগত এটা মিলবন্ধন এটা আছে আৰু অকস্মাত আহি গৈছে আচ্ছা আপোনাৰ এতিয়া ধৰক আৰু আপুনি এতিয়া পুথিচিত্ৰৰ ওপৰত কাম কৰি আছে আপুনি পুথিচিত্ৰৰ ওপৰতে ফেলোশ্বিপটো আপোনাৰ কণ্টিনিউৱাছ চলি আছে নে এতিয়াও নাই মই এইটো 2 বছৰৰ কাৰণে পালোঁ ফেলোশ্বিপ 14-15 বৰ্ষৰ কাৰণে পাইছিলোঁ মই তাৰপিছত মই গৱেষণা কৰিলোঁ এতিয়া আৰু বিভিন্ন স্কলাৰশ্বিপ ফেলোশ্বিপ বিভিন্ন বস্তু আছে এতিয়া আপুনি ধৰক আহিবলগীয়া সময়খিনিত আপুনি ধৰক আৰু কি গ'ল ছেট কৰিছে ধৰক কৰিব পৰাকৈ আপুনি কি ভাবিছে আপোনাৰ পৰিকল্পনাত গ'লটো এতিয়া আমি কাম কৰিবলগীয়া বহুত আছে আৰু নীৰৱে কাম কৰি যাব লাগে এই আমি কি কৰিম তাত বেছি মাথা মাৰাতকৈ আমি কৰণীয় কামখিনিত ভালকৈ গুৰুত্ব দিব লাগে মই ভাবোঁ তো তেতিয়া আপোনাৰ নিজে দুৱাৰখিনি মুকলি হৈ গৈ থাকে আপুনি কাম কৰি যাওক চাব যে এটা দুৱাৰ মুকলি হৈ গৈ আছে আপুনি কাম নতুন কাম কৰি আছে নতুন সেইদিনা আমাৰ চিফ মিনিষ্টাৰে আমাৰ পেইণ্টিং এখন তেখেতৰ কাৰণে কিনিলে তাৰপিছতে মাজতে আপোনাৰ বহুত বিশিষ্ট ব্যক্তিসকলে আহি মোৰ তাত পেইণ্টিংবিলাক কৰি আছে তো মই দেখিছোঁ যে হয় এতিয়া ৰাইজ মানে ছবি কিনাৰ প্ৰতি আগ্ৰহী এটা ৰাইজ সৃষ্টি কৰিবলৈ আমি পাৰিছোঁ সেইটো এটা ডাঙৰ আৰু আচলতে এটা কথা সৰ্বসাধাৰণ ৰাইজৰ মাজত যে ছবিৰ যিটো ধৰক ছবিৰ ভিতৰৰ যিটো ছাবজেক্টখিনি বুজি পোৱাৰ ক্ষেত্ৰত অৱশ্যে চবৰে মস্তিষ্কৰে হয়তো ঢুকি নাপাব পাৰে তেওঁ হয়তো ভাল পাইছে বস্তুটো কিন্তু তেওঁক যদি অকণমান বুজাব পৰাকৈ এটা ব্যৱস্থা থাকিলহেঁতেন আপুনি যিটো কৈছে যে এক্সিবিশ্যন বা এনেকুৱা মিউজিয়াম ঘৰ তেনে থাকিলে চাগে এই ছবিৰ চাহিদাবিলাক আৰু যথেষ্ট বাঢ়িব নহয় জানো হয় এনে বাঢ়িব ঠিকে আছে মানে যিসকলে ছবিক ভাল পায় নিশ্চয় মানে তেওঁলোকক মানে আমি বুজাব নালাগে তেওঁলোকে আচলতে ভালেই পায়
এতিয়া বুজিব নিবিচাৰিলে যদি আপোনাৰ 10 দিনত আঁকা ছবিখনকে 2 ছেকেণ্ডত বুজিব বিচাৰে সেইটোতো নহয়, তেতিয়াতো নহ'ব, সময় দিব লাগিব তাতে, আৰু সেই ৰুচিবোধটো আমি সৃষ্টি কৰিব লাগিব। হয়, এইটো খালি আৰ্ট গেলাৰীৰ চাৰিসীমানা থাকিলে নহ'ব। সেই ৰুচিবোধটো কিদৰে সৃষ্টি কৰিব পৰা যাব আপোনাৰ মতে? আচলতে স্কুল কলেজৰ পৰাই এইবোৰ মানে দিব লাগে, ছাত্ৰ ছাত্ৰীৰ এটা বিষয় থাকিব লাগে, আৰ্ট বুলি বিষয় থাকিব লাগে, তাতে টিচাৰ শিক্ষক স্কুলতে নিযুক্তি দিব লাগে। আমাৰতো আৰ্ট বুলি ছবি বুলি আমাৰতো প্ৰশ্ন কাকত এখন আহে, আমি আম আঁকো অমিতা আঁকো আগতে, এতিয়াও চাগে আৰ্ট বুলি আছে, কিন্তু সেই আৰ্টৰ মাজত যিখিনি থাকিব লাগে, আৰ্টটো আচলতে আঁকিবি আৰু পাছ কৰিলেও হয় এনেকুৱা বুলি ধৰা হয় আগতে। এই আচলতে ইয়াতে যে BFA বেচেলাৰ ডিগ্ৰী কৰিব পাৰি, মাষ্টাৰ্ছ কৰিব পাৰি, PhD কৰিব পাৰি, সেই বহুত লাইন আছে। এনিমেশ্যনত যাব পাৰি, কোনোবাই যদি সেইটো বিচাৰে, কোনোবাই এড এজেঞ্চিৰ লগত কাম কৰিব পাৰে, তাৰপিছতে এই কমাৰ্চিয়েল কামবোৰ বেটুপাত বা বিভিন্ন ডিজাইনিঙৰ কাম কৰিব পাৰে। আমাৰ ইয়াত আমাৰ অদম্যতে আমি এটা কণ্টেণ্ট এটা ক্ৰিয়েট কৰোঁতে আমাক লাগিছিলে গোটেই মানে কণ্টেণ্টটো আৰ্টত যাব লাগে। এতিয়া আমি এজন মানে আৰ্ট আঁকা মানুহ এজনকে ধৰক বিচাৰিছোঁ তেনেকৈ, গতিকে সেইবোৰ যথেষ্ট ডিমাণ্ড আছে। আপুনি কোৱা কথাটো আমাৰ অসমতে হ'ব, অসমৰ বাহিৰতো ইয়াৰ যথেষ্ট ধৰণৰ হেৰি আছে, কমাৰ্চিয়েলি মানে ভেলু আছে, নাথাকা নহয়। হয় হয়, অসমত অলপ কম, অসমত কম মানে আপুনি এনিমেশ্যন চিনেমা এখন বনাবলৈ গ'লে যিটো কষ্ট হয় সেইমতে পইচা দিব নিবিচাৰে। অসমত তেনেকুৱা ৰুচিবোধ থকা, এতিয়া গুৰুজনাৰ ওপৰতে ধৰক আমাৰ বন্ধু কেইজনমান আছে, জিতেন, হিৰক, এওঁলোকে বহুত ভাল কাম কৰি আছে, মোৰ খুব ভাল ক্ল'জ বন্ধু, আৰু তেওঁলোকে এনিমেশ্যনত মোৰ আকৌ কামো তেওঁলোকে ইউজ কৰিছে, গুৰুজনাৰ এই সত্ৰীয়া শৈলীত ইউজ কৰিছে তেওঁলোকে। আৰু মোৰ বন্ধু উমিদ মুছম বৰা আছে, দিগন্ত হাজৰিকা দাদা আছে, তেওঁলোকে সাঁচিপাততো কাম কৰি আছে, যথেষ্ট ভাল কাম কৰি আছে তেওঁলোক। তাৰপিছতে আমাৰ বিভিন্ন প্ৰশিক্ষণ দি আছোঁ আমি, যাতে অসমৰ এই শিল্পকলাক আগুৱাই লৈ যাব পাৰোঁ। আমি বিভিন্নভাৱে নিজৰ ব্যক্তিগত প্ৰচেষ্টাই হওক, হ'লেও আমি শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ, ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্মক আগুৱাই লৈ যাবলৈ চেষ্টা কৰি আছোঁ। মোৰ নিজৰ স্কুলো আছে, তাতেও মই এই যিটো আমাৰ যিবিলাক চৰকাৰী বা বেচৰকাৰী মাধ্যমৰ যিটো পাঠ্যক্ৰম আছে, এই পাঠ্যক্ৰমত যিটো আৰ্টৰ যিটো ৰুচিবোধৰ সৃষ্টিৰ কাৰণে আচলতে কিবা পুথি বা ছাবজেক্ট আমি সংলগ্ন হ'ব লাগে, কিন্তু ক্লাছ বেলেগ বেলেগ নহয় জানো, হ'ব লাগে, আৰু শিক্ষক দিব লাগে। আৰু ইয়াক এটা বেছিক মানে ছাবজেক্টৰ মাজত, জেনেৰেল ছাবজেক্ট ভিতৰতে ইয়াক আৰ্ট এটা ছাবজেক্ট সোমাই দিব লাগে। আৰু সংগীত হওক, যোনে যি ল'ব বিচাৰে, সংগীত, নৃত্য, চিত্ৰকলা, য়োগা, এনেকৈ কিছুমান ছাবজেক্ট দি দিব লাগে। নাটক আহিছে এতিয়া, নাটক, এই গোটেইখিনিৰ মাজৰ পৰা ছাত্ৰ ছাত্ৰী যাতে বাছি ল'ব পাৰে, ইয়াত এটা নম্বৰ এটা থাকিব, সেয়ে তেনেকুৱা ব্যৱস্থা কৰিব লাগে। আৰু এনেকুৱা শিক্ষকসকলক মানে আপোনাৰ নিযুক্তি দিব লাগে। আৰু আপোনাৰ যি আৰ্ট কলেজ, নগাঁৱতো এখন গভৰ্ণমেণ্ট কলেজ, নগাঁৱতো যদি হ'ব পাৰে, আমাৰ ল'ৰা ছোৱালীখিনি গুৱাহাটীত যাব লাগে, নহ'লে আপোনাৰ এখন আৰ্ট কলেজ আছে, গুৱাহাটীত গভৰ্ণমেণ্ট আৰ্ট কলেজখন আছে, সুভাষ ব্ৰহ্ম ছাৰে, হয়, জীৱেশ্বৰ বৰুৱাৰ আৰম্ভণি কৰিছিলে স্কুল হিচাপে, তাৰপিছত সুভাষ ব্ৰহ্ম ছাৰৰ দিনতে এইটো আমাৰ কলেজ হিচাপে মান্যতা পালে। ইতিমধ্যে নগাঁৱত এখন, কিন্তু আপুনি ঠিকেই কৈছে যে গুৰুজনাৰ জন্মস্থান আমাৰ ইয়াত, আচলতে অসমীয়া জাতিটোৰ জন্মস্থান ইয়াতে বুলি ক'ব পাৰে। ইয়াত এখন অৱশ্যে আৰ্ট কলেজ এখনৰ বৰ দৰকাৰ। এইটো আমি দাবী জনাব লাগে চৰকাৰক, কাৰণ নগাঁৱত এখন আৰ্ট কলেজ হ'লে ইয়াৰ ল'ৰা ছোৱালীখিনি হয়তোবা মাষ্টাৰ্ছ কৰিবলৈ আসাম ইউনিভাৰ্চিটিত যাব লাগে, BFA কৰিবলৈ হয়তোবা গুৱাহাটী আৰ্ট কলেজত যায়, কিছুমান কোকৰাঝাৰত যায়, কিছুমানে আকৌ ত্ৰিপুৰা গভৰ্ণমেণ্ট, ওচৰা এইখিনি আছে, তাৰপিছতে কোনোবা বানাৰস হিন্দু ইউনিভাৰ্চিটি। আমাৰ এইখিনিতে এটা কথা, আমাৰ ধৰক আৰ্ট কলেজৰ জৰিয়তে আমি নৱপ্ৰজন্মক কিদৰে ৰুচিবোধৰ চিন্তা কৰিব পাৰোঁ, এইবোৰ আমি আজি আলোচনা কৰি আছোঁ। কিন্তু এই আলোচনাটোৰ যাতে এই চিন্তাটোৰ যাতে এটা মানে ফল যাতে পায়, তাৰ কাৰণে অৱশ্যে চৰকাৰী পৃষ্ঠপোষকতা আৰু চৰকাৰী বা বিৰোধী, চৰকাৰত থকাসকলো আৰু যিসকলে বিৰোধীত আছে তেখেতসকলকো এইটো অনুৰোধ, যাতে তেখেতসকলে তেওঁলোকৰ এজেণ্ডাৰ মাজত এইবিলাক বস্তু আনিব লাগে। আৰু আমি সৰ্বসাধাৰণ ৰাইজকো অনুৰোধ জনাম যাতে তেওঁলোকেও যাতে এই বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু
যাতে বিশেষকৈ আমাৰ পলিটিকেলি যিবিলাক ইনভলভমেণ্ট থকা গ্ৰুপ আছে তেওঁলোকক যাতে এইবোৰ কথা সোধে বা এইবোৰ কথা কৰিবলৈ যাতে বাধ্য কৰে, নহয় জানো? কাৰণ পৃষ্ঠপোষকতা চাওক, আপুনি বিভিন্ন ধৰণৰ ৰজাৰ পৃষ্ঠপোষকতা নাথাকাহেঁতেন আৰ্ট এণ্ড কালচাৰটো আগ নেবাঢ়িলহেঁতেন, নহয় জানো? আমাৰ গুৰুজনা যেনেকৈ নৰনাৰায়ণৰ আতিথ্যত তেওঁ কাম কাজ কৰাৰ অকণমান পৰিৱেশ পালে, এনেকৈ আমাৰ বিভিন্নজন চৰকাৰী বা ৰজা আতিথ্যতহে আচলতে এইবোৰ কাম আৰু প্ৰপাৰলি হ'ব পাৰে, নে কি কয় আপুনি এই বিষয়ে? ৰজা পৃষ্ঠপোষকতাটো লাগে। যদি এখন আৰ্ট কলেজ হয়, যিসকল ল'ৰা ছোৱালীয়ে আৰ্টক ভাল পায়, নগাঁৱততো বহুত ল'ৰা ছোৱালী আছে তেনেকুৱা ছবি আঁকে, নেতা মন্ত্ৰীসকলৰ ছবি আঁকিও গৈ পেলাই ঘৰলৈ দি আহে। আচ্ছা, মই এইখিনিতে কওঁ, মই পটককৈ এটা কথা মনত পৰিছে, এই নেতা মন্ত্ৰীসকলৰ ছবি অকণমান ধৰক চেটাৰিংভাৱে আঁকাৰ কাৰণে কিন্তু জেলো খাটিছে কেইবাজনো চিত্ৰশিল্পীয়ে, এইটো তুমি কিদৰে জাষ্টিফাই কৰিবা? ধৰা এখন চৰকাৰৰ কোনোবা এজন বিষয়বাবীয়ে হওক বা মন্ত্ৰীয়ে হওক বা তেওঁ এখন ছবি এখন আঁকিলে জানো এজ এ প্ৰটেষ্ট হিচাপে, ছাপ'জ সেই আৰ্টিষ্টজনক জেলত দিয়াটো কেনেকুৱা ধৰণৰ হয়? এইটো এতিয়া কথা হ'ল, যেতিয়া R.K. লক্ষ্মণ জনসাধাৰণক তৰোৱাল বুলি কয়, তেখেত টাইমছ অফ ইণ্ডিয়াৰ কাৰ্টুনিষ্ট আছিলে। ইন্দিৰা গান্ধী চৰকাৰ তেতিয়া আছিলে। তাৰপিছত চৰকাৰ পৰি যোৱাৰ কাৰণটো R.K. লক্ষ্মণকো কোৱা হৈছে, আপুনি বোলে আমাৰ চৰকাৰখনৰ কাৰণে বিৰাট ডাঙৰ মানে ই হৈছে, প্ৰত্যাহ্বান হৈ উঠিছে। আৰু এনেকৈ আমাৰ উৎপল তালুকদাৰ আৰু কাৰ্টুনৰ জৰিয়তে তেখেতকতো এটা সময়তে মানে আপোনাৰ ধৰি বান্ধি লৈ যোৱা হ'ল। এইবোৰ তেখেতৰ ওপৰত তেখেতৰ কিতাপ এখনো ওলাইছে ইতিমধ্যে। আচ্ছা, গতিকে মই দেশত দোষী নহয় বুলি কিতাপ এখন ওলাইছে। গতিকে কাৰ্টুনিষ্ট এজনৰ স্বতন্ত্ৰতা বা চিত্ৰশিল্পী এজনৰ স্বাধীনতাটো থাকিব লাগে। এতিয়া কি হৈছে, এতিয়া সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ প্ৰচাৰ হ'লে কিছুমান মানে কাৰণত অসুবিধা হ'ব পাৰে, সেইকাৰণে কৰে আচলতে, কিন্তু সেইটো সঠিক নহয়। এতিয়া আমাৰ কিছু মন্ত্ৰী বিধায়কে কিন্তু আকৌ ভালেই পায় কাৰ্টুনবোৰ ওলাই থাকিলে। আচলতে কিবা কৰিছে কাৰণেহে তেওঁলোকক কাৰ্টুনক বা কেৰিকেচাৰ কৰিবলৈ সুবিধা পাইছে, গতিকে এইটো ভালহে। আচলতে শিল্পীসকলৰ স্বাধীনতা থাকিব লাগে। শিল্পীসকলে নাটকেই হওক, সংগীতেই হওক, চিত্ৰকলাই হওক, স্বাধীনভাৱে কাম কৰিব পৰা থাকিব লাগে। তাতে আকৌ শিল্পীসকলে নিজৰ বাউণ্ডেৰীটোও বুজি পাব লাগে। একদম মানে অতিৰঞ্জিত চব কৰাই বেয়া। এতিয়া আপুনি যদি চাহত চেনি বেছিকৈ লয়, সদায় চুগাৰ প্ৰব্লেম হ'ব। আপুনি যদি তিতা বেছিকৈ খায় তেতিয়া গেছ মাৰিব। এতিয়া আপুনি যদি সকলোতে বিষ, আমাক শ্ৰীকৃষ্ণই কৈ গৈছে জোখতকৈ বেছি চব বস্তুৱে বিষ হয়, নহয় জানো? গতিকে সেইটো এটা কথা। গতিকে আমি ধৰক আজি আমি আপোনাৰ বিষয়ে এইখিনি কথা পাতিলোঁ। আমাৰ ধৰক যিটো পুথিচিত্ৰ সম্পৰ্কে আমি নতুনকৈ গম পালোঁ, মানে আমিহে গম পাইছোঁ, আমাৰ দৰ্শক শ্ৰোতাবৃন্দও জানে যদিও যথেষ্ট সংখ্যক দৰ্শক শ্ৰোতাবৃন্দই আজি গম পাব। আৰু আমি আজি এইটো খুবেই আমি গৌৰৱবোধ কৰিছোঁ যে গ্ৰীনিছ বুকত আপোনাৰ জৰিয়তে আমাৰ অসম ধৰক আমাৰ ভাৰতবৰ্ষৰ নাম তাত আমাৰ গ্ৰীনিছ বুকত আহিলে। আপুনি এখন আৰ্ট ভিলেজৰ যিটো সপোন দেখিছে, আৰ্ট ভিলেজখনৰ যিটো আপুনি চেষ্টা কৰিছে নিজাববীয়াকৈ, এইটো অতিকৈ প্ৰশংসনীয়। তাক আৰু মই আপোনাক দুনাই আপোনাৰ ওচৰত ক'ব নোৱাৰোঁ যে আপুনি যিখিনি কাম কৰিছে সেইখিনি যথেষ্ট প্ৰশংসনীয়। আপুনি অবিৰতভাৱে কাম কৰি যাওক, সেইটোৰ ওপৰত আপোনাৰ যাতে প্ৰভু ভগৱন্তই আপোনাক আশীৰ্বাদ দিয়ক। আৰু আপুনি চৰকাৰী ফেলোশ্বিপবিলাক লওক, বিভিন্ন ধৰণৰ নতুন নৱপ্ৰজন্মৰ মাজত ছবিৰ সম্পৰ্কে, আৰ্ট সম্পৰ্কে আপুনি যিটো ৰুচিৰ কথা কৈছে, সেই ৰুচি এটা আমাৰ আজি নতুন চিন্তা এটা কথা আমি গম পালোঁ যে ৰুচিৰ কাৰণে আমি কেনেকৈ ৰুচিবোধ বঢ়াব পাৰোঁ। কল্পনা শক্তিৰ কথা আমি আজি কিছু পাতিলোঁ। আমি শিশুসকলৰ কল্পনা শক্তি কমিছে বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক উপকৰণৰ জৰিয়তে, নহয় জানো? যে এইবোৰৰ আমি শেষত আপুনি আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে ছবিৰ প্ৰতি আগ্ৰহী, তেওঁলোকৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব? মই একচুৱেলি নৱপ্ৰজন্মৰ মাজত কল্পনাটো কমি যোৱাটো নাভাবোঁ, বা শিশুসকলৰ কল্পনা ঠিকে আছে, কিন্তু
কিছুমান ক্ষেত্ৰত মানে অভিভাৱকৰ ভুল আছে অভিভাৱকে হাতত মানে মোবাইলটো তুলি দিয়াৰ কাৰণে তেওঁলোকে কল্পনাৰ পৰা দূৰলৈ গৈ তেওঁলোকে তাতেও এটা কল্পনা থাকে নহয় যদি আপুনি মোবাইলতে চাই কিবা কল্পনা থাকিব কিন্তু এই চকুৰ কাৰণে বেয়া বেছিকৈ চাই থকাটো তাৰপিছতে ধৈৰ্য শক্তি হেৰাই দিয়ে খুব কম সময়তে চব লাগে আৰু চিঞৰ বাখৰ কৰিব আপুনি যদি কিবা নিদিয়ে আৰু হঠাতে বস্তু তুলি দিয়া সৰু ল'ৰা ছোৱালীক যদি আপুনি আছে বুলি দেখুৱাই দিয়ে মাক বাপেকে যদি আছে বুলি হাতত তুলি দিয়ে লগে লগে বিচাৰিলেই তেতিয়া তেওঁলোকে মানে আচলতে তেওঁলোকে অনুভৱ কৰিব দিব লাগে যে আমাৰ মা দেউতাৰ হাতত বিচাৰিলেই চব বস্তু পোৱা নাযায় আৰু সব বস্তু পৃথিৱীত বিচাৰিলে নাপায় সেই কথাটোৰ অনুভৱ দিয়াব লাগে ল'ৰা ছোৱালী তেতিয়া তেওঁলোকে নিজৰ ভৱিষ্যতলৈ যে ভালকৈ পঢ়িলে যিটো ফলাফল পোৱা যায় সেই ফলাফলটো নিজৰ লগতে থাকিব মা দেউতাৰ লগত সদায় নাথাকে মা দেউতা সদায় নাথাকেও পৃথিৱীত গতিকে নিজৰ কৰ্মৰ ফল নিজেই পাব গতিকে সেই কৰ্মটো ভালকৈ কৰিব লাগে যাতে সেই কৰ্মৰ জৰিয়তে অহা সময়খিনি ভাল হওক যদি আপুনি 25 বছৰলৈকে ভালকৈ পঢ়া শুনাৰ লগতে ভাল কামখিনি কৰি গ'ল 30 বছৰলৈকে কষ্ট কৰিলে তেতিয়া আপোনাৰ পিছৰ পৰ্যায়ত আপোনাৰ কষ্ট কৰিবলৈ অলপ কম কৰিলেও আপুনি ধুনীয়াকৈ চলি থাকিব পাৰিব কিন্তু যে প্ৰথম পৰ্যায়ত আপুনি ফাঁকি দিলে তেতিয়া আপোনাৰ পিছৰ পৰ্যায়ত ল'ৰা ছোৱালীখিনি যিখিনি ল'ৰা ছোৱালী প্ৰথম জীৱনত ফাঁকি দিছে তেওঁলোকৰ যথেষ্ট কষ্ট হয় আপুনি আপোনাৰ আৰ্ট ভিলেজৰ জৰিয়তে এছাম নতুন চিত্ৰশিল্পী গঢ়াৰ সপোন দেখি আছে নহয় জানো মানে এই সপোন আপুনি অব্যাহত ৰাখক আমি আজি আপোনাৰ লগত এই আলাপ আৰু চিন্তাৰ জৰিয়তে এইখিনি কথা আমি হৃদয়ংগম কৰিব পাৰিছোঁ যে আপুনি এছাম নতুন প্ৰজন্মৰ মানে চিত্ৰশিল্পীৰ নিৰ্মাণৰ জৰিয়তে আপুনি এখন সুন্দৰৰ সপোন আপুনি মানে ৰচনা কৰিব বিচাৰিছে বুলি আমাৰ ধাৰণা হৈছে আমাৰ আপোনাৰ এই সপোনৰ প্ৰতি আমাৰ শুভকামনা থাকিল আমাৰ অদম্যৰ ফালৰ পৰা আপোনাৰ ক্ষেত্ৰত অনাগত সময়ত আমি যিমানখিনি পাৰোঁ সহায়ৰ হাত আমি নিশ্চয় আগবঢ়াই যাম গতিকে এইখিনিতে আমি শ্ৰদ্ধেয় শ্ৰোতা দৰ্শকবৃন্দক আমি অসমৰ এজন পতিতযশা পুথি চিত্ৰশিল্পী সুজিত দাস ডাঙৰীয়াক আমি আজি আপোনালোকৰ ওচৰত আলাপ আৰু চিন্তাৰ মজিয়াত আমি আলোচনা কৰিলোঁ তেখেতক আমি পৰিচয় কৰাই দিলোঁ আৰু আপোনাৰ তেখেতৰ মনোভাৱখিনি আপোনালোকৰ মাজলৈ আমি কঢ়িয়াই নিবলৈ চেষ্টা কৰিলোঁ অনাগত সময়ত আমি পুথিচিত্ৰ শিল্পী সুজিত দাস ডাঙৰীয়াক পুনৰ লগ পাম আৰু তেওঁৰ জৰিয়তে আমি যি আলাপ আৰু চিন্তা চৰ্চা কৰিলোঁ সেই চিন্তা চৰ্চাৰ পিছৰ পৰ্যায়খিনি আমি কিদৰে আমি কণ্টিনিউ কৰিব পাৰিছোঁ সেই সম্পৰ্কে আমি নিশ্চয় ইয়াৰ প্ৰতি আমি দৃষ্টি নিক্ষেপ ৰাখিম সদশেষত চিত্ৰশিল্পী সুজিত দাস ডাঙৰীয়া আপুনি সুস্বাস্থ্যৰে থাকক আপোনাৰ সকলোবোৰ সপোন যাতে দিঠকত পৰিণত হওক আপুনি আমাৰ মজিয়াত আহি আজি উপস্থিত হ'ল আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালৈও ধন্যবাদ আপোনালোকে মাতি আনিলে অদম্য যাত্ৰা চলি থাকক নতুন নতুন ব্যক্তিসকলে আহি ইয়াত আপোনাৰ লগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সুবিধা এটা মঞ্চ এটা পাব বুলি ভাবিছোঁ আপোনালৈ ধন্যবাদ নমস্কাৰ নমস্কাৰ Kiswala